এই অধ্যায়টো হৈছে ভূপেন হাজৰিকা বিৰচিত প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক। এই অধ্যায়টোত আচলতে এইটো এটা কবিতা হয়। এই কবিতাটোত গীতি কবিতা বুলি এক ধৰণৰ অসমীয়া সাহিত্যত কবিতা আছে। গীতি কবিতাবোৰ কেনেকুৱা হয়, গীতৰ দৰে তাত সুৰীয়া এক ধৰণৰ ভাৱ থাকে। সেই গীতি কবিতাৰ যিখিনি আচলতে অসমীয়া সাহিত্যত বহুতখিনি গীতি কবিতা আছে। গীতৰ লিখীয়া কথাখিনি গীতৰ লিখীয়া হয়। গীতৰ কথাবোৰ কেনেকুৱা থাকে, এক সুন্দৰ সাৱলীল ছন্দত এনেকুৱা ধৰণৰ গীতবোৰ বন্দী হৈ থাকে, বন্ধ হৈ থাকে। মানে এই গীতবিলাকত কেনেকুৱা ধৰণৰ কথা থাকে, মানে গীতত যেনেকুৱা ধৰণৰ শেষত এটা ছন্দ মিলা বা এনে সুৰীয়া এটা শব্দৰ পিছত আনটো শব্দ এক ধৰণৰ খুব সুন্দৰ এটা সুৰীয়া ছন্দৰে লিখা এই গীতসমূহ, আৰু লগতে তাৰসমূহ যিসমূহ ভাৱ, সেই ভাৱসমূহতো এক ধৰণৰ গীতৰ দৰে ভাৱ ইয়াত প্ৰকাশিত হয়। ভূপেন হাজৰিকাই অসমীয়া সাহিত্যত বহু কেইটা গীতি কবিতা লিখিছে। তেওঁ এই গীতি কবিতাটোৱে প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক, এই গীতি কবিতাইনো কিনো কৈছে আমি এই কবিতাটোৰ জৰিয়তে জানিব পাৰিম। তোমালোকৰ পাঠ্যপুথিত আছে, পাঠ্যপুথিৰ লগত জড়িত তেওঁৰ ভূপেন হাজৰিকাৰ বিষয়েও আমি জানিব পাৰিম। ভূপেন হাজৰিকাৰ কথা জনাটো আচলতে আমি অসমীয়া হিচাপে জনাটো খুবেই জৰুৰী, কাৰণ ভূপেন হাজৰিকা হৈছে অসমীয়া কেৱল সংগীতৰে নহয়, তেওঁ বিশ্বৰ আচলতে যিসমূহ আচলতে মানৱ দৰদী কাম বুলি ক'ব পাৰি, বা তেওঁ যিসমূহ চিন্তাধাৰা, সেই গোটেই চিন্তাধাৰাসমূহ আচলতে গোটেই বিশ্বব্যাপী এক ধৰণৰ জনপ্ৰিয় তেওঁ এগৰাকী শিল্পী বুলি ক'ব পাৰোঁ আমি। সেই ভূপেন হাজৰিকাৰ বিষয়ে জনাৰ উপৰিও এই কবিতাটোতনো তেখেতে কি বুজাইছে, এই কবিতাটোৰ জৰিয়তে আমি ভূপেন হাজৰিকাৰ যি মহানুভৱতা, সেই মহানুভৱতাখিনিৰ কথাও জানিব পাৰিম। গতিকে আহকচোন আমি প্ৰথমতে এই কবিতাটোৰ বিষয়ে যোৱাৰ আগতে, কবিতাটোৰ ভিতৰলৈ যোৱাৰ আগতে ভূপেন হাজৰিকাৰ বিষয়ে আমি কি জানিব পাৰোঁ জানি লওঁ। আচলতে প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক বুলি কোৱাৰ লগে লগে আপোনালোকে অনুভৱ কৰিছে যে প্ৰকৃতিৰ কথা কোৱা হৈছে। ধুমুহা, ৰ'দ, বতাহ, বৰষুণ, এই ধৰণৰ যিসমূহ আচলতে কথা এই গোটেই কবিতাটোত খুব সুন্দৰকৈ বিশ্লেষিত হৈছে। শ্লাইডৰ এটা সমস্যা হৈছে। কবি আচলতে এই প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোৰ এই কবিতাটোৰ কবি হৈছে ভূপেন হাজৰিকা। আৰু ডক্টৰ ভূপেন হাজৰিকা দেৱৰ যদি তোমালোকে জন্মস্থান চোৱা, তেওঁ জন্ম হৈছিলে শদিয়াত 1926 চনৰ 8 ছেপ্টেম্বৰত তেখেতৰ জন্ম হৈছিলে। অহা বৰ্ষকৈ তেখেতৰ জন্ম শতবাৰ্ষিকী আহি আছে। গতিকে এই বছৰৰ পৰাই আচলতে ভাৰত চৰকাৰ আৰু অসম চৰকাৰে ভূপেন হাজৰিকাক লৈ পিনি অসম চৰকাৰে বিশেষকৈ 1 বছৰীয়া এটা পৰিকল্পনা, ভূপেন হাজৰিকাৰ আমি শতবাৰ্ষিকীটো কেনেকৈ উদযাপন কৰিব পাৰোঁ তাক লৈ বিভিন্ন পৰিকল্পনা হাতত লৈছে। তোমালোকে জানি আচৰিত হ'বা যে ভূপেন হাজৰিকাক সন্মান জনাই পানি অসম চৰকাৰে আমাৰ RBI লৈ যি আমাৰ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া আছে তালৈ তেওঁলোকে আবেদন পঠিয়াইছিলে। আৰু সেই আবেদন অনুসৰি ভূপেন হাজৰিকাৰ স্মৃতিত ভূপেন হাজৰিকাৰ কমেমৰেটিভ কইন এটা আচলতে নিৰ্মাণ কৰিব RBI। তেনেকুৱা ধৰণৰ RBI নিৰ্মাণ কৰি থাকে ডাঙৰ ডাঙৰ বিখ্যাত লোকসকলৰ। এইবাৰ হয়তো ভূপেন হাজৰিকাক সন্মান জনাই সেই তেনেকুৱা ধৰণৰ এটা মুদ্ৰা আচলতে RBI লঞ্চ কৰিব। আমি ভূপেন হাজৰিকাৰ বিষয়ে বহুত কথা আছে আচলতে জানিবলৈ, কিন্তু আমি যিহেতু ভিতৰুৱা পাঠ্যপুথিৰ অন্তৰ্গত পৰীক্ষাত কেৱল সেইখিনি কথাই আহিব, যদিও বা মই তোমালোকক দুই এটা কথা কৈ যাম, কিন্তু আমি মূল ভিতৰুৱা পাঠ্যপুথিত যিখিনি আছে সেইখিনিহে আচলতে আমাৰ কাৰণে বেছি জৰুৰী। গতিকে আমি কৈছোঁ যে তেখেতৰ শিক্ষাৰ যদি কথা চাওঁ, তেখেত এগৰাকী উচ্চ শিক্ষিত ব্যক্তি আছিলে। সেই সময়ত তেখেতেনো ক'ত পঢ়িছিলে সেই সম্পৰ্কে আমি জানো আহক। তেখেতে গুৱাহাটী আৰু তেজপুৰত স্কুলীয়া শিক্ষা লাভ কৰে। এই যে মই কৈছিলোঁ জন্ম শদিয়াত হৈছিলে, কিন্তু তেখেতৰ শিক্ষা আহি পানি আকৌ ক'ত হ'লহি, গুৱাহাটী আৰু তেজপুৰত। গুৱাহাটীৰ কটন কলেজৰ পৰা IA পৰীক্ষাত উত্তীৰ্ণ কৰে। বাৰাণসী হিন্দু বিশ্ববিদ্যালয়ৰ পৰা তেখেতে স্নাতক আৰু স্নাতকোত্তৰ উপাধি লাভ কৰে। পৰৱৰ্তী সময়ত কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰাও শিক্ষা বিজ্ঞানত স্নাতকোত্তৰ উপাধি লাভ কৰাৰ লগতে উক্ত বিশ্ববিদ্যালয়ৰ পৰা PhD ডিগ্ৰী লাভ কৰে। গতিকে আমি যদি চাওঁ, তেখেত কেৱল এজন শিল্পী হোৱাৰ উপৰিও যদি আমি চাওঁ, তেখেতে বহু শিক্ষাৰ যোনটো আচলতে সৰ্বোচ্চ ডিগ্ৰী বুলি কোৱা হয় PhD ডিগ্ৰী, সেই PhD ডিগ্ৰীটো তেখেতে ল'বলৈ সক্ষম হৈছিলে। তেখেতৰ এটা দীঘলীয়া পৰিক্ৰমা শিক্ষাক লৈ পিনি তেখেতে
স্কুলীয়া শিক্ষা যদি লাভ কৰিছিলে গুৱাহাটী আৰু তেজপুৰত, আকৌ গুৱাহাটীৰ কটন কলেজৰ পৰা তেখেতে পৰীক্ষা পাছ কৰিলে। তাৰপিছত তেখেতে বাৰাণসী হিন্দু বিশ্ববিদ্যালয়ৰ পৰা স্নাতক আৰু স্নাতকোত্তৰ লাভ কৰিলে। তাৰোপৰি তেওঁ ভাৰতৰ পৰা তাৰপিছত উচ্চ শিক্ষা ল'বলৈ বাহিৰলৈও গৈছেগে। গতিকে তেখেতৰ যি এই শিক্ষাৰ এই যাত্ৰা, এই যাত্ৰাটোত তেখেতে যিসকল মানুহ লগ পালে, যিসমূহ গ্ৰন্থ অধ্যয়ন কৰিলে, বিভিন্ন অভিজ্ঞতা লাভ কৰিলে, সেই অভিজ্ঞতাই তেখেতক নিশ্চিতভাৱে পুষ্ট কৰিছে, যাৰ আমি প্ৰকাশ তেখেতৰ গীতসমূহত, তেখেতৰ চিনেমাসমূহত, তেখেতৰ বিভিন্ন যিসমূহ সাহিত্য তেখেতে ৰচনা কৰি থৈ গ'ল, অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গ'ল, সেইসমূহত আমি তাৰ প্ৰকাশ আমি দেখা পাওঁ। তদুপৰি তেখেতৰ যদি আমি কৰ্মজীৱনলৈ চাওঁ, তেখেতে বি বৰুৱা মহাবিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যাপনাৰ লগতে আকাশবাণী গুৱাহাটী কেন্দ্ৰতো কাৰ্যনিৰ্বাহ কৰিছিলে। তেখেতে বিভিন্ন কাৰ্যত আচলতে জড়িত হৈছিলে। প্ৰথমতে তেখেতে অধ্যাপনাৰ লগত জড়িত হৈছিলে, যিটো আমি অধ্যাপনা মানে কি, প্ৰফেচাৰ জব, মানে পঢ়াই ছাত্ৰ ছাত্ৰীক কলেজত পঢ়োৱা, সেই জবটোৰ লগত তেখেতে জড়িত হৈ আছিলে। তাৰোপৰি তেখেতে আকাশবাণী গুৱাহাটী কেন্দ্ৰ, আমাৰ এই গুৱাহাটীতে আছে, চানমাৰীৰ ওচৰতে, এই গুৱাহাটী আকাশবাণী কেন্দ্ৰতো কাৰ্যনিৰ্বাহ কৰিছিলে। তেখেত এজন অসাধাৰণ প্ৰতিভাৰ এজন ব্যক্তিয়ে কেৱল মাত্ৰ কণ্ঠশিল্পীয়ে নাছিলে, তেখেতে কি কৰিছিলে, তেখেতে গীতিকাৰ আছিলে, চলচ্চিত্ৰ পৰিচালক আছিলে। তাৰোপৰি তেখেতে এজন মানৱতাৰ যিটো বাণী, সেই বাণী বিলোৱাত কিন্তু বিশ্বৰ ডাঙৰ ডাঙৰ বিখ্যাত ব্যক্তিসকলৰ সমানেই যদি আমি ভাবোঁ, তেতিয়াহ'লে ভূপেন হাজৰিকায়ো সেই সমানেই কাম কৰিছে। আমি যদি চাওঁ বিশ্বৰ ৰবীন্দ্ৰনাথ ঠাকুৰলৈ যদি আমি চাওঁ, আমি বিভিন্ন নেলছন মেণ্ডেলা, যিসকলে মানৱতাবাদৰ কাম কৰিছে, যিসকলে যি মানৱতাবাদৰ লগত গোটেই জীৱন তেখেতে জড়িত কৰিছে, আমাৰ ভূপেন হাজৰিকাও কিন্তু সেই বিশ্বমানৰ এক ধৰণৰ নিজৰ শিল্পৰ প্ৰতিভাৰে, নিজৰ শিল্পত্বৰে অসমীয়া সাহিত্যৰ লগতে বিশ্বলৈ তেখেতে অৱদান আগবঢ়াই থৈ গৈছে। আৰু তেখেতৰ ভূপেন হাজৰিকাৰ কথা আচলতে কৈ থাকিলে শেষ নহ'ব, কাৰণ ভূপেন হাজৰিকা এনেকুৱা এক ব্যক্তি সত্তা, যি আচলতে বিভিন্ন তেওঁ জীৱনকালত যিসমূহ কাম কৰি থৈ গ'ল, সেই কামসমূহ আচলতে এজন অসমীয়া হিচাপে আমি যদি চাওঁ, বিষ্ণুপ্ৰসাদ আৰু জ্যোতিপ্ৰসাদ আগৰৱালাৰ পিছতেই আমি যদি কাৰোবাৰ নাম ল'ব লাগিব, তেতিয়াহ'লে নিশ্চয়কৈ ভূপেন হাজৰিকাৰ নাম ল'ব লাগিব। ভূপেন হাজৰিকাৰ যি মৃত্যু হৈছিলে, ভূপেন হাজৰিকাৰ যেতিয়া মৃত্যু হৈছিলে, ভূপেন হাজৰিকাৰ মৃত্যুৰ সময়ত আমি দেখিছিলোঁ, তেতিয়া হয়তো তোমালোকে সৰু হৈ আছিলা, বা যেতিয়া ভূপেন হাজৰিকাৰ যেতিয়া মৃত্যু হয়, গোটেই অসমখনত আচলতে এক ধৰণৰ শোকাকুল পৰিৱেশে বিৰাজ কৰিছিলে। তেখেতক লৈ পিনি গোটেই সংবাদ মাধ্যম, ভাৰতৰ সংবাদ মাধ্যম, অসমৰ সংবাদ মাধ্যম, সকলোতে কেৱল ভূপেন হাজৰিকাৰ শিৰোনাম। এই যে বিশাল ব্যক্তিত্ব ভূপেন হাজৰিকা, এইজন ভূপেন হাজৰিকাৰ বিষয়ে জনাটো আচলতে খুবেই জৰুৰী। সেইটো কাৰণে এই পাঠ্যপুথিৰ অন্তৰ্গত এই কবিতাটো, প্ৰচণ্ড ধুমুহাই মোক প্ৰশ্ন কৰিলে, এই পাঠ্যপুথিৰ এই যোনটো কবিতা, এইটো তোমালোকে খুবেই ভালদৰে অধ্যয়ন কৰাটো খুবেই জৰুৰী। আৰু ভূপেন হাজৰিকাৰ বিষয়ে জনাটোও কিন্তু কেৱল মাত্ৰ পাঠ্যপুথিত আছে দেখিয়ে নহয়, এজন অসমীয়া হিচাপে, এজন মানুহ হিচাপে খুবেই আমি জনাটো জৰুৰী। তেখেতৰ 1956 চনত মই কৈছিলোঁ যে তেখেতে কেৱল মাত্ৰ কণ্ঠশিল্পীয়ে নাছিলে, তেখেত বিভিন্ন চলচ্চিত্ৰৰ কামৰ লগতো জড়িত হৈ আছিলে। 1956 চনত তেখেতে এৰাবাটৰ সুৰ চলচ্চিত্ৰৰ যোগেদি চলচ্চিত্ৰ পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰিছিলে, আৰু 8খন অসমীয়া, এখন বাংলা আৰু এখন হিন্দী চলচ্চিত্ৰ পৰিচালনা কৰিছিলে। ইয়াৰে কেইখনমান হ'ল শকুন্তলা, প্ৰতিধ্বনি, লতিঘটি, চিকমিক বিজুলী, চিৰাজ আদি। অসমীয়া চলচ্চিত্ৰৰ লগতে বাংলা, হিন্দী, ভোজপুৰী, কাৰ্বি, বড়ো, মালায়ালম ভাষাৰ শতাধিক ছবিৰ সংগীত পৰিচালনা কৰিছিলে। পৰিচালনা কৰা তথ্যচিত্ৰৰ সংখ্যাও 9খন। কেইবাখনো চলচ্চিত্ৰত তেখেতে অভিনয় কৰিছিলে। তেখেতে কোনকেইখন ছবিত আচলতে তেখেতে পৰিচালনা কৰিছিলে, সংগীত পৰিচালনা কৰিছিলে, এনেধৰণৰ প্ৰশ্নসমূহ তোমালোকৰ পৰীক্ষাত কিন্তু আহিব পাৰে। সেইবাবে তোমালোকে এই কথাবোৰ ভালদৰে মন কৰিবা। এৰাবাটৰ সুৰ ছবিখন তেখেতে পৰিচালনা কৰিছিলে, গতিকে প্ৰথম কোনখন কৰিছিলে সুধিব পাৰে প্ৰশ্নত। গতিকে এৰাবাটৰ সুৰৰ কথা তোমালোকে নিশ্চিতভাৱে ক'ব লাগিব। তেখেতৰ এই যিসমূহ তেখেতৰ সাহিত্য কৃতি, সেই সাহিত্য কৃতিসমূহৰ কথা তোমালোকে নিশ্চিতভাৱে জানিবই লাগিব, কাৰণ তেখেতৰ যি সাহিত্য কৃতি, সেই সাহিত্য কৃতি ইমান বিশাল, ইমান ব্যপ্ত। অসমীয়া সাহিত্যত ক'বলৈ গ'লে এক বিশাল ব্যক্তিত্ব। এই বিশাল ব্যক্তিজনৰ বিষয়ে জনাটো তোমালোকে নিশ্চিতভাৱে খুবেই জৰুৰী বুলি মই ভাবোঁ। আমি যদি চাওঁ তেখেতৰ এই কবিতাটোত, আৰু কেইটামান আচলতে থাকি গৈছিলে, শ্লাইডৰ এটা সমস্যা হৈছে।
সম্পাদিত আলোচনী যদি আমি চাওঁ তেখেতে আকৌ কেৱল মাত্ৰ এয়ে নহয় যে তেখেতে কেৱল সংগীত পৰিচালনা কৰিছিলে, তেখেতে সাংবাদিকতাৰ লগতো জড়িত হৈ পৰিছিলে। তেখেতে কেনেকৈ সাংবাদিকতাৰ লগত জড়িত হৈ পৰিছিলে সেয়াও চাওঁচোন আমি। তেখেতে বিভিন্ন ধৰণৰ কাকত আলোচনীৰ লগত সম্পাদনাৰ কামত জড়িত হৈ আছিলে। আমাৰ প্ৰতিনিধি, বিন্দু, প্ৰতিধ্বনি, তাৰোপৰি তেখেতে 50খনতকৈও অধিক বিভিন্ন বিষয়ক তেখেতে গ্ৰন্থও লিখিছিলে। তেখেতে ভূপেন হাজৰিকাই ভাৰত ৰত্ন বঁটাপ্ৰাপ্ত ভূপেন হাজৰিকাই বিশ্বৰ বিভিন্ন বঁটা আচলতে তেখেতে লাভ কৰিবলৈ সক্ষম হৈছিলে। তেখেতেনো কি বঁটা লাভ কৰিছিলে আমি সেই সম্পৰ্কে জানো আহক। তেখেতে ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক, শ্ৰেষ্ঠ সংগীত পৰিচালনাৰ বাবে ৰাষ্ট্ৰীয় বঁটা, দাদা চাহেব ফাল্কে বঁটা, পদ্মভূষণ, অসম সাহিত্য সভাৰ সাহিত্যাচাৰ্য সন্মান আদি বিশেষ সন্মানসমূহ কিন্তু তেখেতে পাইছিলে। এইগৰাকী ব্যক্তি আচলতে বিশাল ব্যক্তি। তেখেতে ভাৰত ৰত্ন, ভাৰতৰ যিটো সৰ্বোচ্চ বঁটা, সেই ভাৰত ৰত্ন বঁটা পাবলৈ তেখেতে আচলতে সম্ভৱ হৈছিলে। আৰু তেখেতৰ যিসমূহ যদি আমি চাওঁ, তেখেতে বিভিন্ন বঁটা, ইয়াত আমি দেখিছো যে দাদা চাহেব ফাল্কে বঁটা, যিটো ভাৰতীয় চিনেমাৰ ক্ষেত্ৰত আটাইতকৈ সৰ্বোচ্চ সন্মান বুলি কোৱা হয়। লগতে বিভিন্ন ধৰণৰ আমাৰ যি ৰাষ্ট্ৰীয় বঁটা, ৰাষ্ট্ৰীয় চিনেমাৰ কাৰণে যিসমূহ বঁটা দিয়া হয়, এই শ্ৰেষ্ঠ সংগীত পৰিচালনাৰ বাবেও তেখেতে ৰাষ্ট্ৰীয় বঁটা পাইছিলে। তাৰোপৰি তেখেতে অসম সাহিত্য সভাৰ সাহিত্যাচাৰ্য সন্মানো লাভ কৰিছিলে। অসম সাহিত্য সভাও অসমৰ এটা গুৰুত্বপূৰ্ণ অসমীয়া সাহিত্যৰ যদি তোমালোকে চোৱা, অসম সাহিত্য সভাই হৈছে এক ডাঙৰ সংগঠন, যি অসমীয়া সাহিত্যৰ বাবে 1917 চনৰ পৰাই কাম কৰি আহিছে। গতিকে সেই অসমীয়া সাহিত্য সভাৰো যি সাহিত্যাচাৰ্য সন্মান, সেয়াও তেখেতে পাবলৈ সক্ষম হৈছিলে। তেখেতে এইগৰাকী বিশাল প্ৰতিভাৰ ব্যক্তি ভূপেন হাজৰিকাৰ যেতিয়া 2011 চনৰ 5 নৱেম্বৰত মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানী হস্পিটেলত মৃত্যু হৈছিলে, কেৱল মাত্ৰ অসমতে নহয়, ভাৰতবৰ্ষ সকলোতে তেখেতৰ কান্দোনৰ এক ৰোল উঠিছিলে। আমাৰ যোনটো আগৰ জেনেৰেশ্যন আছিলে, সেই জেনেৰেশ্যনটোৰ কাৰণে আচলতে ভূপেন হাজৰিকা হাৰ্ট থ্ৰব আছিলে। তেখেতৰ যি চিন্তা, তেখেতৰ গান, সেই গানে আচলতে সৰ্বসাধাৰণ মানুহক মোহিত কৰি পেলাইছিলে। কেৱল মাত্ৰ যে লিখা পঢ়া জনা মানুহৰ মাজতে তেখেত জনপ্ৰিয় আছিলে এনে নহয়, তেখেতে সকলো শ্ৰেণীৰ মানুহৰ বাবে গান লিখিছিলে। তেখেতৰ গানসমূহত মানৱতাবাদৰ যি গভীৰ ভাৱ আছিলে, সেই মানৱতাবাদৰ ভাৱে আচলতে সকলোকে স্পৰ্শ কৰিছিলে। তোমালোকে যেতিয়া স্কুলত তোমালোকৰ গীতৰ প্ৰতিযোগিতা হয়, তোমালোকে তাত নিশ্চয় দেখা যে ভূপেন্দ্ৰ সংগীত গীতৰ প্ৰতিযোগিতা হয়, বা বিভিন্ন প্ৰতিযোগিতাত আমি দেখো যে ভূপেন হাজৰিকাৰ মানুহে মানুহৰ বাবে সেই গীতটো গোৱা হয়। ভূপেন হাজৰিকাৰ বুকু হম হম কৰে গীতটো গোৱা হয়। ভূপেন হাজৰিকাৰ মহাবাহু ব্ৰহ্মপুত্ৰক লৈ যিসমূহ তেখেতে গীত লিখিছিলে, সেই গীতসমূহ গোৱা হয়। এইগৰাকী ভূপেন হাজৰিকাক বাৰ্ড অফ ব্ৰহ্মপুত্ৰ বুলি কোৱা হৈছিলে। তেখেতৰ যি বিশাল এই প্ৰতিভা আচলতে কেৱল মাত্ৰ অসম নহয়, গোটেই বিশ্বতে তেখেতে আচলতে এনেধৰণে তেখেতৰ যি বিশাল প্ৰতিভা, সেই প্ৰতিভাৰ জৰিয়তে তেখেতে মানুহৰ মাজত জনপ্ৰিয় হ'বলৈ সক্ষম হৈছিলে। এইগৰাকী জনপ্ৰিয় ব্যক্তি ভূপেন হাজৰিকা, বিশাল প্ৰতিভাৰ ব্যক্তিৰ যেতিয়া মৃত্যু হৈছিলে, মই কৈছোৱেই কেৱল মাত্ৰ অসমেই নহয়, গোটেই ভাৰতবৰ্ষ লগতে গোটেই বিশ্বতো এক ধৰণৰ তেখেতক লৈ পানি এক ধৰণৰ ব্যাপক পৰিৱেশৰ সৃষ্টি হৈছিলে। প্ৰায় 2 দিন ধৰি অসমৰ যিসমূহ সংবাদ মাধ্যম আছিলে, সেই সংবাদ মাধ্যমসমূহত সেই বাতৰিটো বজাই থকা হৈছিলে। পেপাৰৰ বাতৰি কাকতৰ মুখ্য পৃষ্ঠা, সন্মুখৰ পৃষ্ঠা সকলোতে কেৱল ভূপেন হাজৰিকা হৈ পৰিছিলে। এই বিশাল ব্যক্তিৰ প্ৰতিভা আচলতে কেৱল মাত্ৰ তেখেতৰ যি অৱদান, সেই অৱদান আমি কেৱল দুখন বাতৰি কাকতৰ 2খন পৃষ্ঠাতে লিখি আচলতে শেষ কৰিব কোনেও নোৱাৰে বুলি মই ভাবো। আমি এতিয়া কবিতাটোলৈ আহোঁ। কবিতাটোত আচলতে কবিতাটোৰ ভিতৰুৱা কথাখিনি, যিখিনি তোমালোকৰ পাঠ্যপুথিত যিহেতু কবিতাটো দিছে, গতিকে পৰীক্ষাটো কবিতাটোৰ পৰাই প্ৰশ্ন অহা বেছি চান্স থাকে। যদিও বা কবি পৰিচয়ৰ পৰাও বিভিন্ন প্ৰশ্ন অহা দেখা যায়, তোমালোকে কিন্তু কবি পৰিচয়টো ভালকৈ পঢ়িব লাগিব, কাৰণ ভূপেন হাজৰিকাৰ বিষয়ে প্ৰশ্ন অহাটো একেবাৰে স্বাভাৱিক বুলি ভাবোঁ মই। আৰু বিশেষকৈ ফেকচুৱেল প্ৰশ্নবোৰ আছে, যিহেতু চিনেমা কোনখন তেওঁ কৰিছিলে, কেতিয়া তেওঁ বঁটা পাইছিলে, কোনসমূহ বঁটা পাইছিলে, বা এই বঁটাটো পাইছিলে নে নাই পোৱা, এনেকুৱা ধৰণৰ বিভিন্ন প্ৰশ্ন আচলতে আহিব পাৰে। গতিকে এইসমূহ কথা তোমালোকে জনাটো খুবেই জৰুৰী। তেখেতে
কোনকেইখন সংবাদ কাকতত তেখেতে আলোচনীত তেখেতে সম্পাদনাৰ কাম কৰিছিল। এনেকুৱা বিভিন্ন প্ৰশ্ন আচলতে পৰীক্ষাত আহিব পাৰে। গতিকে তোমালোকে কবি পৰিচয়টো ভালদৰে পঢ়ি আৰু তাৰ প্ৰশ্নবোৰ যুগুতাই নিজেই মনত ৰখাটো খুবেই জৰুৰী বুলি মই ভাবোঁ। এতিয়া আমি আহোঁ কবিতাটোত আচলতে ভিতৰত কি কৈছে। কবিতাটোত কৈছে যে প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক, তোমাৰ প্ৰাপ্য কি কোৱা, মনৰ দুৱাৰ মেলি নিৰ্ভীকভাৱে ক'লো, তোমাৰ শক্তিখিনি দিয়া, বজ্ৰৰ গৰ্জনে বক্ষ উজাৰি ক'লে, তোমাৰ কাম্য কি কোৱা। ইয়াত কবিয়ে কাৰ কথা কৈছে? ইয়াত জনতাক জাগৰণ কৰিবলৈ, জনতাৰ মাজত এক ধৰণৰ মানৱতাবাদৰ জাগৰণ আনিবলৈ কবিয়ে এক ধৰণৰ ইয়াত এক তেজুযুক্ত মানে এক ধৰণৰ কেনেকুৱা ধৰণৰ এক ধৰণৰ শক্তিশালী বাক্যৰে তেখেতে এই কবিতাটো লিখিছে, য'ত মানুহক জগাই তুলিব খুজিছে, যিটো কবিতাৰ জৰিয়তে তেখেতে মানুহৰ যি ভিতৰৰ সুপ্ত শক্তি লুকাই থাকে সেই সুপ্ত শক্তিখিনিক জগাই তুলিবলৈ কৈছে। কি কৈছে? প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক। ধুমুহাই প্ৰশ্ন জানো কৰিব পাৰে? সাধাৰণভাৱে যদি তোমালোকে চোৱা, ধুমুহাই জানো প্ৰশ্ন কৰিব পাৰে? নিশ্চয়কৈ নোৱাৰে, প্ৰকৃতিৰ বস্তু। ইয়াত এক কাব্যিক আচলতে এক প্ৰতীকাত্মক এই ধৰণৰ কথাসমূহ কবিয়ে কৈছে যে ধুমুহা বুলিলে আমি কি বুজো? ধুমুহাই গছ গছনি উৰাই লৈ যায়, ঘৰ দুৱাৰ আলি পদূলি সকলো ছিঙি লৈ যাব পাৰে। ধুমুহা এক ধৰণৰ বিশাল ক্ষতিকাৰক এক শক্তি। এই ধুমুহাৰ লগত এই ধুমুহাই কি কৰিছে? এই ধুমুহাৰ লগতো কবিৰ যেন সম্পৰ্ক। এনেকে ধৰণৰ আমি যিহেতু মানুহ কি, আমি মানুহ হৈছো প্ৰকৃতিৰে এক উপাদান। প্ৰকৃতিত যিদৰে প্ৰকৃতিত যেনেকৈ পানী আছে, বায়ু আছে, আকাশ আছে, এই সকলোখিনি আমি জীৱকুলো এই প্ৰকৃতিৰে উপাদান। এই প্ৰকৃতিৰ মাজতে আচলতে আমাৰ যি মানুহৰ অসীম শক্তি, এই অসীম শক্তিৰ অনুপ্ৰেৰণা এই প্ৰকৃতিৰ মাজতে লুকাই থাকে। কি কৈছে? প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক, তোমাৰ প্ৰাপ্য কি কোৱা, মনৰ দুৱাৰ মেলি নিৰ্ভীকভাৱে ক'লো, তোমাৰ শক্তিখিনি দিয়া, বজ্ৰৰ গৰ্জনে বক্ষ উজাৰি ক'লে, তোমাৰ কাম্য কি কোৱা। প্ৰকৃতিয়ে কবিক কি কৈছে? তোমাৰ প্ৰাপ্য কি কোৱা। মানে প্ৰাপ্য মানে কি? অধিকাৰ। আমাৰ যি অধিকাৰ, আমি যি পাবলগীয়া সেয়াকে প্ৰাপ্য বহুতে হয়তো বুজি নাপাবও পাৰে। প্ৰাপ্য শব্দটো লিখি দিয়াৰ লগে লগে প্ৰাপ্য মানে হৈছে তোমাৰ অধিকাৰখিনি, তুমি যিখিনি পাবলগীয়া। এই কবিয়ে কি কৰিছে? নিৰ্ভীকভাৱে, সাহসী হৈ পানি, নিৰ্ভীকভাৱে মানে ভয় নোহোৱাকৈ কবিয়ে সুধিলে যে ধুমুহা, তোমাৰ শক্তিখিনি মোক দিয়া। ধুমুহাক কবিয়ে কৈছে যে তোমাৰ শক্তিখিনি দিয়া। কবিক এই শক্তিখিনি কিয় লাগে? কবিক এই শক্তিখিনি ধুমুহাৰ যি শক্তি, ধুমুহাটো প্ৰচণ্ড শক্তি। ধুমুহাই পলকতে তোমাৰ ঘৰ এটা উৰুৱাই লৈ যাব পাৰে, পলকতে ডাঙৰ ডাঙৰ অট্টালিকা দুৱাৰ খিৰিকী ভাঙি তছনছ কৰি পেলাব পাৰে। এই ধুমুহাৰ শক্তিখিনি কবিক কিয় লাগে? কবিক লাগে এই ধুমুহাৰ শক্তিখিনি মানুহৰ বাবে কাম কৰিবলৈ, মানুহৰ জয়গান গাবলৈ। আচলতে বজ্ৰৰ গৰ্জনে বক্ষ উজাৰি ক'লে, তোমাৰ কাম্য কি কোৱা। আকৌ কৈছে, এই প্ৰকৃতিয়ে কবিক আকৌ সুধিছে। কবি আৰু প্ৰকৃতিৰ মাজত এক ধৰণৰ কথোপকথন আছে এই কবিতাটো। তোমালোকে যদি ভালদৰে চোৱা, কবি আৰু প্ৰকৃতিৰ মাজত এক ধৰণৰ কথোপকথন হৈছে, যাৰ জৰিয়তে কবিয়ে কি কৈছে? কবিয়ে প্ৰশ্নখিনি কাক কৰি আছে? কবিয়ে প্ৰশ্নখিনি সাধাৰণ মানুহক কৰি আছে। কবিতাটোৰ পাঠকসকলক কৰি আছে। কবিয়ে এক ধৰণৰ ৰূপক বা প্ৰতীকাত্মকভাৱে এই কথাখিনি লিখিছে, যাতে এই কবিতাটো আচলতে সেই যি গম্ভীৰ ভাৱ, সেই গম্ভীৰ ভাৱটো ৰাখিবলৈ তেনেধৰণৰ কবিসকলে তেনেকুৱা ধৰণৰ এক কৌশল প্ৰয়োগ কৰে। বজ্ৰৰ গৰ্জন মানে কি? বজ্ৰ মানে তোমাৰ এই যেতিয়া বৰষুণ অহাৰ আগে আগে তোমালোকে নিশ্চয় শুনিছা যে এই যেতিয়া তোমাৰ মেঘৰ যি যুঁজে, মেঘত যি শক্তি, শব্দৰ সৃষ্টি হয়, বিজুলী মাৰে, তাৰপিছত যি আচলতে এই বজ্ৰপাত পৰা বুলি কয় যে তোমাৰ সেই বজ্ৰৰ দৰে শক্তি, যি বজ্ৰপাতে তোমাৰ একে কোবতে গছ ভাঙি দিব পাৰে, এডোখৰ অঞ্চল জ্বলাই দিব পাৰে। সেই তেনেকুৱা বজ্ৰৰ দৰে শক্তি কিমান স্পীডত আহে আকাশৰ পৰা, যেতিয়া এটা শক্তি ওপৰৰ পৰা পৰি আহে, সেই শক্তিখিনি কবিয়ে সেই সমান শক্তিৰে কবিক ক'লে যে তোমাৰ কাম্য কি কোৱা। প্ৰকৃতিয়ে কবিক সুধিলে যে তোমাৰ কাম্য কি কোৱা। কাম্য মানে সেই আকৌ একে প্ৰাপ্তি, তুমি কি বিচাৰা। কবিক সুধিলে যে তুমি কি বিচৰা। ইয়াত আকৌ আমি নেক্সট পেৰাগ্ৰাফটোলৈ আহিছো। নেক্সট পেৰাগ্ৰাফটোত কৈছে যে এদিন আকাশে ক'লে, জনৈক গীতিকাৰে অকণি আকাশ দেখো মাগে, তুমি কিয় আজি বাৰু কম্পিত কণ্ঠেৰে মাগিছা সৰ্বাকাশ সত্তা। কৈছে যে এদিন আকাশে জনৈক গীতিকাৰে অকণি আকাশ দেখো মাগে, মানে
এই আকাশক কি কি মাগিছে অকমানি আকাশ অকমানি এখন আকাশ লাগে বুলি কৈছে সেই অকমানি আকাশখন জানো আচলতে তুমি কিয় আজি বাৰু কম্পিত কণ্ঠেৰে মাগিছা সৰ্বাকাশ সত্তা মানে আমাৰ যি সত্তা থাকে আমাৰ সত্তা কিমান এক শক্তিশালী সত্তা মানুহৰ ভিতৰত যি লুকাই থাকে সেই সত্তাটোক আচলতে উপলব্ধি কৰিবলৈ কবিয়ে কৈছে মানে এক ধৰণৰ মই যে কৈছো প্ৰকৃতি আৰু কবিৰ মাজৰ যি বাৰ্তালাপ সেই বাৰ্তালাপত আচলতে এই কথাখিনি লুকাই আছে যে এদিন আকাশে কলে জনৈক গীতিকাৰে অকণি আকাশ দেখো মাগে অকমান আকাশ লাগে বুলি কৈছে তুমি কিয় আজি বাৰু কম্পিত কণ্ঠেৰে মাগিছা সৰ্বাকাশ সত্তা এই কপা কপা কম্পিত কণ্ঠৰে মানে তুমি কিয় কিয় তোমাৰ এই সৰ্বাকাশ মানে তোমাৰ ভিতৰত লুকাই থকা সকলোখিনি সেই সকলোখিনি সত্তা আজি তুমি কিয় বিচাৰিছা কোনোবা গীতিকাৰে কিন্তু অকমানি আকাশে বিচাৰিছিলে তুমি কিয় বিচাৰিছা তুমি বিচাৰিছা মানৱতাবাদৰ জয়গান গাবলৈ মানুহৰ কথা কবলৈ মানুহৰ মাজত প্ৰেমৰ ভাৱ বিলাবলৈ দয়াৰ ভাৱ বিলাবলৈ এক ধৰণৰ বিশাল আচলতে কবিতা আৰু আগলৈ গলে আমি ভালকৈ বুজি পাম কথাখিনি মই কলো তুমিয়েইতো কৈছিলা ৰাতিপুৱা যিমানে বিলাই দিয়া সিমানে মহান হবা তাৰে নাম সঁচা উদাৰতা সেয়েহে আকাশ তুমি দিব যদি খুজিছাই সংকীৰ্ণতা এৰি দিয়া অৱদান ৰূপে তোমাৰ পূৰ্ণ বিশালতা দিয়া যদি আজিয়ে দিয়া ৰাতিপুৱাই কোৱা অৰ্থটো কি ৰাতিপুৱা যে বেলি ওলাই পূবফালে সেই বেলিৰ পোহৰত কি কৈছে যে যিমানে বিলাই দিবা সিমানে মহান হবা তাৰে নাম সঁচা উদাৰতা প্ৰকৃতিয়ে আমাক কি কয় আমি যিমানে আচলতে প্ৰকৃতি সদায় কি হয় পাৰস্পৰিকভাৱে প্ৰকৃতিৰ বস্তুসমূহ নিৰ্ভৰশীল তোমালোকে যদি মন কৰা ভালকৈ চাবা যেতিয়া তোমাৰ গছ গছনিৰ প্ৰয়োজন কি গছ গছনিৰ প্ৰয়োজন হৈছে পানী পানী প্ৰকৃতিৰ পৰাই গছ গছনিয়ে পায় ৰ'দ বতাহ বায়ু গছ গছনিক লাগে এই প্ৰকৃতিৰ মাজত ইটোৱে সিটোৰ লগত সম্পৰ্ক আকৌ বৰষুণ দিবলৈ হলে কি লাগিব বৰষুণ দিবলৈ হলে আকৌ গছ গছনি লাগিব এই এক ধৰণৰ পাৰস্পৰিক নিৰ্ভৰশীলতা প্ৰকৃতিৰ মাজতেই থাকে নদী জলাশয় যিসমূহ থাকে সেই জলাশয়সমূহ থকাৰ লগে লগে কিন্তু স্থল বা মাটিও থাকিব লাগিব এই প্ৰকৃতিয়ে ইটো সিটোৰ লগত সদায় সম্পৰ্ক বজাই ৰাখিছে এই পাৰস্পৰিক নিৰ্ভৰশীলতা যিটো সেই সদায় প্ৰকৃতিৰ বস্তুসমূহে আমাৰ যিসমূহ এটা পৰিস্থিতি তন্ত্ৰ তোমালোকে পঢ়িছিলা নে বিজ্ঞানত এই পৰিস্থিতি তন্ত্ৰত যে অকমানি পৰুৱাটোৰো গুৰুত্ব আছে যিমান গুৰুত্ব সেই বাঘটোৰ আছে বা যিমান গুৰুত্ব মানুহৰ আছে সিমান গুৰুত্ব কোনোবা সৰু তৃণভোজী জন্তুৰ এটাৰো আছে সেই তেনেকুৱা আচলতে আমি মানুহে পাৰস্পৰিকভাৱে নিৰ্ভৰশীল মানুহ জীৱকুল প্ৰকৃতি সকলো পাৰস্পৰিকভাৱে নিৰ্ভৰশীল সেইকাৰণে কৈছে যে আমি যিমান পাৰো আমি সদায় কি কৰিব লাগে যিমানে আছে বিলাই দিয়া সিমানে মহান হবা আমাৰ যদি কিবা শক্তি আছে আমি যদি কাৰোবাৰ বাবে কাম কৰিব পাৰো আমি যদি আমাৰ যি কৰ্তব্য সেই কৰ্তব্যসমূহ কেৱল মাত্ৰ নিজৰ স্বাৰ্থৰ বাবে নহয় কৰিব পাৰো তেতিয়াহে আচলতে মানুহ মহান হ'ব পাৰে সেই যে কৈছে তাৰে নাম সঁচা উদাৰতা মানে কি উদাৰতা মানে হৈছে লিবাৰেল হোৱা মানে এক ধৰণৰ মানে উদাৰ হোৱা যাৰ জৰিয়তে উদাৰতাত কি থাকে দয়া থাকে প্ৰেম থাকে সেই উদাৰ হোৱাৰ কথা কবিয়ে কৈছে যে আকাশক কবিয়ে কি খুজিছে সেয়েহে আকাশ তুমি দিব যদি খুজিছাই সংকীৰ্ণতা এৰি দিয়া অৱদান ৰূপে তোমাৰ পূৰ্ণ বিশালতা দিয়া যদি আজিয়ে দিয়া আকাশক কবিয়ে কি খুজিছে আকাশক কবিয়ে সেই অকণি আকাশখন খোজা নাই আকাশক কৈছে যে সংকীৰ্ণতা এৰি দিয়া আজি আৰু তুমি সংকীৰ্ণ হৈ থাকিব নালাগে সংকীৰ্ণ মানে আচলতে নেৰো যিটো ইংৰাজী শব্দ নেৰো বুলি কোৱা হয় মানে তোমাৰ সৰু ক্ষুদ্ৰ সেই ক্ষুদ্ৰতা বস্তু মানে আমি সংকোচ কৰি থাকো যে কেতিয়াবা কিবা এটা ক'বলৈ নাৰ্ভাছ হওঁ সেই সংকীৰ্ণতাখিনি এৰি দিবলৈ দিছে সেই সংকীৰ্ণতাখিনি একেবাৰে এৰি দিবলৈ দিছে আজি সকলোখিনি দিয়া তোমাৰ সেই আকাশখন কিমান বিশাল আকাশ আজি আমি চাই শেষ কৰিব নোৱাৰো এক ধৰণৰ বিশাল মহাকাশ বিশাল এই আকাশৰ যি বিশালতা সেই বিশালতাখিনি কবিয়ে খুজিছে আৰু দিয়া যদি আজিয়ে দিবলৈ কৈছে কবি কিয় প্ৰয়োজন হৈছে আজিয়ে সকলোখিনি কিয় লাগে কবিয়ে আচলতে জাগি উঠিব খুজিছে কাৰ বাবে জাগিব খুজিছে মানুহৰ বাবে মানুহৰ মাজত এই কথাখিনি বিলাই দিব খুজিছে যে মানৱতাবাদৰ যি মহান বাণী সেই বাণীখিনি আচলতে বিলাই যাবলৈ কবিয়ে এই এক ধৰণৰ তীব্ৰ বাক্যবাণেৰে তীব্ৰ কথাৰে আচলতে মানুহক জগাই তুলিব খুজিছে ইয়াৰ পিছতনো কি কৈছে আমি চাওঁ হা মহাকাশে দিলে মোক বিশাল দৃষ্টি আৰু ধুমুহাই প্ৰচণ্ড শক্তি ব্ৰজ্জয় দিলে মোক উদাত্ত কণ্ঠ আৰু দিলে সাহসৰ যুক্তি
মহাকাশে কবিক কি দিলে? মহাকাশে কবিক দিছে বিশাল দৃষ্টি আৰু ধুমুহাই প্ৰচণ্ড শক্তি, বজ্ৰই দিলে মোক উদাত্ত কণ্ঠ আৰু দিলে সাহসৰ যুক্তি। আচলতে মহাকাশ বুলি ক'লে আমি কি বুজো? সৌৰজগতৰ ইপাৰেও এখন আমাৰ পৃথিৱী এটা গ্ৰহ, পৃথিৱীৰ বাহিৰত আকৌ 9টা গ্ৰহ আছে, প্লুটোক যদিও বা আজিকালি গ্ৰহ বুলি ধৰা নহয়। কি হয় তোমাৰ এই যিটো সৌৰজগত আছে তাৰোপৰিও আকৌ হাতীপতি নামৰ এক ধৰণৰ সেই আৱৰণে ঘেৰি আছে আমাৰ সৌৰজগতক। তাৰোপৰি আকৌ এখন মহাকাশ আছে। এই যি বিশাল মহাকাশ, সেই মহাকাশে কবিক কি দিছে? সেই মহাকাশে কবিক এক ধৰণৰ দৃষ্টি দিছে। এই দৃষ্টি কি? এই দৃষ্টি হৈছে অন্তৰ্দৃষ্টি। এই দৃষ্টি হৈছে মানুহৰ মাজলৈ কবি সোমাই যোৱা। কবি ভূপেন হাজৰিকাই কি কৈছে? যে গীতি কবিগৰাকীয়ে কৈছে যে তেখেতে মানুহৰ কাৰণে কাম কৰিব খুজিছে। তেখেতে মানুহৰ মাজত তেখেতৰ যি বিশাল অনুভৱ, সেই অনুভৱখিনি বিলাই দিব খুজিছে। এই বিশাল অনুভৱখিনি কবিয়ে ক'ৰ পৰা লৈছে? প্ৰকৃতিৰ পৰা লৈছে। প্ৰকৃতিক কবিয়ে কি বিচাৰিছে? প্ৰকৃতিক কবিয়ে বিচাৰিছে যে সংকীৰ্ণতা এৰি তুমি আজি মোক সকলোখিনি দিয়া, আৰু দিয়া যদি দিয়া সকলো দিয়া। এই যি এক ধৰণৰ তীব্ৰ বাক্যবান কবিয়ে আহ্বান জনাইছে, প্ৰকৃতিক আহ্বান জনাইছে। প্ৰকৃতিক আহ্বান জনোৱাটো জানো সাধাৰণ কাম? এই যি আহ্বান, এই কামটো আচলতে কবিয়ে কিয় কৰিছে? এই কামটো কবিয়ে কৰিছে যে মানুহৰ মাজত বিভিন্ন ধৰণৰ সংস্কাৰহীনতাই সেই সময়ত দেখা দিছিলে। সেই সংস্কাৰহীনতাখিনি আঁতৰাই মানুহক কেৱল মানুহৰ বাবে যে কাম কৰিব লাগে, সেই কথাখিনি কৈছে। এই চিন্তাধাৰাসমূহ আকৌ কৈছে যে ধুমুহাই প্ৰচণ্ড শক্তি। আমিতো আগতেও পাতিছো যে ধুমুহাৰ নিশ্চয়কৈ প্ৰচণ্ড শক্তি থাকে। আৰু বজ্ৰই দিলে মোক উদাত্ত কণ্ঠ আৰু দিলে সাহসৰ যুক্তি। বজ্ৰই কি দিছে? বজ্ৰৰ যি শব্দ, বজ্ৰপাত পৰিলে কেনেকুৱা ধৰণৰ এক ভয়ানক শব্দ হয়, সেই শব্দবান, সেই বাক্যবান কবিয়ে ক'ত, এই শব্দখিনি কবিয়ে ক'ত প্ৰয়োগ কৰিব? কবিয়ে নিজৰ কলমত, কবিয়ে নিজৰ গানত, কবিয়ে নিজৰ চিন্তাত। আচলতে সেই চিন্তাটোক শক্তিশালী কৰাৰ কথা কৈছে। ইয়াত আচলতে যি ধৰণে কৈ থকা হৈছে প্ৰত্যক্ষভাৱে যে বজ্ৰই দিছে, আচলতে কবিয়ে ইয়াক প্ৰতীকাত্মকভাৱে কৈছে যে প্ৰকৃতিৰ মাজৰ পৰা মানুহে এক ধৰণৰ অসীম অনুপ্ৰেৰণা লাভ কৰি মানুহৰ বাবে যে কাম কৰিব লাগে, সেই কথাটোৱে বাৰে বাৰে কবিতাটোৰ বিভিন্ন পেৰাগ্ৰাফত আমি দেখিছো কৈ আছে কবিয়ে কৈছে যে কবিক সাহসৰ যুক্তি। বহু সময়ত কি হয়, মানুহ যুক্তিহীন হৈ পৰে। যুক্তিহীন কথাত মানুহে তৰ্ক লাগি থাকে, বিতৰ্ক কৰে। আজিকালি আমি দেখো বিভিন্ন ছ'চিয়েল মিডিয়াত যদি তোমালোকে চোৱা দেখিবা বিভিন্ন অদৰকাৰী কথাত মানুহে যুক্তি দি ফুৰে। গতিকে সাহসৰ যুক্তি হোৱাটো কিন্তু খুব সাধাৰণ কাম নহয়। মানে সুতৰ বিপৰীতে যোৱাটো। যদি আমুকটো কথা কৈছে আৰু সেই কথাটো যুক্তি থাকিব লাগিব নিশ্চিতভাৱে। যদি অযুক্তিকৰ কথা এটা কৈছে তেতিয়াহ'লে নহয়। যদি কোনোবা কুসংস্কাৰৰ বিৰুদ্ধে কোনোবাই যুঁজিছে, কোনোবা কাৰাপশ্যনৰ বিৰুদ্ধে কোনোবাই যুঁজিছে, তো সেই ধৰণৰ দুৰ্নীতিৰ বিৰুদ্ধে যুঁজা এই যুঁজখনত এক ধৰণৰ সাহস লাগিব। এই সাহস ক'ত পাব? এই সাহস পাব প্ৰকৃতিৰ পৰাই বুলি কবিয়ে কৈছে। আৰু সেই সাহস কোনে দিছে? এই সাহস কবিক দিছে ধুমুহাই, বজ্ৰই, মহাকাশে। এই দৃষ্টি মহাকাশে যে দৃষ্টি দিয়াৰ কথা কৈছে, এই দৃষ্টিনো কেনেকুৱা ধৰণৰ দৃষ্টি? ই অন্তৰ্দৃষ্টি। মই কৈছো যে মানুহৰ মনৰ ভিতৰতে সকলোখিনি শক্তি লুকাই থাকে। কবিয়ে বিভিন্ন কিতাপ অধ্যয়ন কৰিছে, গ্ৰন্থ অধ্যয়ন কৰিছে। কবিয়ে সেই তাৰ জৰিয়তে যি অন্তৰ্দৃষ্টি লাভ কৰিছে, সেই অন্তৰ্দৃষ্টিখিনি আচলতে কবিয়ে সাধাৰণ মানুহৰ মাজলৈ লৈ যাব খুজিছে, যাতে সকলো শ্ৰেণীৰ মানুহে, সেয়া লাগিলে কোনোবা অনাখৰী কৃষকেই হওক, সেয়া লাগিলে কোনোবা শিক্ষিত চাকৰিয়ালেই হওক, গতিকে এই বিভিন্ন ধৰণৰ বা কোনোবা ব্যৱসায়ী হওক, সকলো শ্ৰেণীৰ মানুহৰ মাজলৈ কবিৰ চিন্তাধাৰাসমূহ লৈ যাব খুজিছে। আৰু এই চিন্তাধাৰাসমূহ লৈ যাবৰ বাবে কবিয়ে কাৰ সহায় খুজিছে? কবিয়ে প্ৰকৃতিৰ সহায় খুজিছে। প্ৰকৃতিৰ লগত কবিৰ যি কথোপকথন, এই কথোপকথন এক ধৰণৰ অসাধাৰণ কথোপকথন। কাৰণ এয়া সম্ভৱ, স্বাভাৱিকভাৱে যদি আমি চাওঁ, এয়া কিন্তু সম্ভৱ নহয়। কিন্তু কবিয়ে কৰিছে। কবিতাৰ জৰিয়তে কবিয়ে কৰিছে, গানৰ জৰিয়তে কবিয়ে কৰিছে, এই প্ৰশ্ন কৰিছে। কবিয়ে বিচাৰিছে, কবিয়ে নিজৰ প্ৰাপ্যৰ কথা কৈছে, কবিয়ে নিজৰ কাম্যৰ কথা কৈছে, কামনাৰ কথা কৈছে, কবিয়ে নিজৰ অধিকাৰৰ কথা কৈছে। এই অধিকাৰসমূহ কিন্তু মানুহৰো অধিকাৰ, সকলো মানুহৰে অধিকাৰ। কবিয়ে মানুহক জাগ্ৰত কৰিব খুজিছে। সকলো মানুহ শুই থকা মানুহক জগাই দিয়া ধৰণৰ এক ধৰণৰ জাগ্ৰতমূলক এই কবিতা। গতিকে এই কবিতাটো তোমালোকে নিশ্চয় ভালকৈ পঢ়িবা। আৰু কবিতাটো ভিতৰুৱা কথাখিনি যেতিয়া তোমালোকে বোধগম্য হবা, বুজি পাবা, তোমালোকে প্ৰশ্নসমূহ কৰিবলৈ তোমালোকে সহজ হ'ব। তোমালোকৰ পাঠ্যপুথিত বিভিন্ন প্ৰশ্ন আছে, সৰু প্ৰশ্ন, চমু উত্তৰ লিখা আছে বা ব্যাখ্যা কৰা আছে, তাৎপৰ্য ব্যাখ্যা কৰা আছে। কেতিয়াবা আমি দেখো
পাঠ্যপুথিত থকা প্ৰশ্নকেইটা নহয়, কেতিয়াবা ভিতৰুৱা প্ৰশ্নও দি দিয়ে। তো সেই ভিতৰুৱা প্ৰশ্নসমূহ তোমালোকে তেতিয়াহে টেকেল কৰিব পাৰিবা যেতিয়া তোমালোকে কবিতাটো ভালকৈ বুজি পাবা। নিশ্চয়কৈ মই এবাৰ কবিতাটো তোমালোকক বুজাই দিছোঁ। তোমালোকৰ কিবা কবিতাটোত কিবা বুজিব লগা থাকিলে তোমালোকে আমাৰ ইউটিউব চেনেলৰ কমেণ্টৰ জৰিয়তে আমাক জনাব পাৰিবা। তেতিয়া আমি নিশ্চয় আকৌ আলোচনা কৰিম কবিতাটো তোমালোকৰ লগত। যদি কিবা তোমালোকৰ কোনোবাখিনিত এই কবিতাটোত অলপ টান টান শব্দ কিছুমান আছে, সেই বা শব্দ বা এক প্ৰতীকাত্মক ধৰণে যিহেতু বৰ্ণনা কৰিছে, গতিকে কোনোবাখিনিত ক'ৰবাত যদি কিবা থাকি যায় তোমালোকে নিশ্চয়কৈ আমাক জনাবা বুলি মই আশা কৰিম। আকৌ কৈছে যে বজ্ৰৰ কণ্ঠেৰে ধুমুহাৰ শক্তিৰে গীত গাই কপাম দিগন্ত, দানৱৰ সমাজতো গাম মানৱৰ গীত, কলিজাৰ সঁচা সুৰসিক্ত। কবিয়ে এতিয়া আহিছে এই পইণ্টটোলৈ, কবিয়ে আচলতে এই প্ৰশ্নসমূহ কিয় কৰি আছিলে। মই যে বাৰে বাৰে কৈ আছিলোঁ যে প্ৰকৃতিক কবিয়ে কিয় বিচাৰি আছে, প্ৰকৃতিয়ে যে সুধিছিলে কবিক আপোনাৰ কাম্য কি, প্ৰাপ্য কি, সেই কাম্য বা প্ৰাপ্যটো কি, কবিয়ে কি কৈছে, এই বজ্ৰৰ কণ্ঠখিনি লৈ, ধুমুহাৰ শক্তিখিনি লৈ কবিয়ে কি কৰিব, গীত গাই কপাম দিগন্ত বুলি কৈছে। দানৱৰ সমাজতো গাম মানৱৰ গীত, কলিজাৰ সঁচা সুৰসিক্ত। আমাৰ মানুহৰ ভিতৰত এক ধৰণৰ শক্তি থাকে, ভাল আৰু বেয়া। আচলতে এই দৃষ্টিকোণ, এই দুই ধৰণৰ দৃষ্টিকোণৰ পৰা মানুহ যেতিয়া মুক্ত হৈ পানি সমাজৰ হিতৰ হকে কাম কৰিব, সেই সমাজৰ হিতৰ হকে কাম কৰাৰ যি আচলতে অনুপ্ৰেৰণা, সেয়া মানুহে প্ৰকৃতিৰ পৰা পাব পাৰে। মানুহৰ নিজৰ ভিতৰৰ পৰা সেই শক্তি মানুহে অনুপ্ৰেৰণা লাভ কৰিব পাৰে। কবিয়ে কি কৈছে, এই শক্তিখিনি লৈ কবিয়ে দুৰ্নীতিৰ বিৰুদ্ধে, কবিয়ে কুসংস্কাৰৰ বিৰুদ্ধে, সমাজত চলি থকা অনিয়মৰ বিৰুদ্ধে কবিয়ে মাত মাতিব। কবিয়ে কিহৰ জৰিয়তে মাত মাতিব, কবিয়ে নিজৰ শিল্পত্বৰ জৰিয়তে মাত মাতিব। কবিয়ে গীত গাব, কবিয়ে গীত গাই কি কৈছে, দিগন্ত কপাব। মানে কবিয়ে যিসমূহে এই অপকৰ্মসমূহত লিপ্ত হৈ আছে তেখেতসকলক কপাই তুলিব, তেখেতসকলক ভবাই তুলিব। তেখেতসকলৰ মনত চিন্তাটো হ'ব যে আমি এইটো কাম ভুল কৰি আছো নেকি। কবিয়ে সেইকাৰণে কৈছে যে কবিয়ে সেই শক্তিখিনি ক'ৰ পৰা পাব, প্ৰকৃতিৰ সেই অসীম অনুপ্ৰেৰণা প্ৰকৃতিৰ পৰা কবিয়ে লৈ আচলতে কি কৰিব, কবিয়ে দানৱ মানে কি, যিসমূহ অসুৰ বুলি কোৱা হয়, দানৱ বুলি কোৱা হয়, যিসমূহে অপকৰ্ম কৰে, যি সাধাৰণ মানুহক লুণ্ঠন কৰে, সাধাৰণ মানুহৰ ওপৰত চেপা প্ৰয়োগ কৰে, সাধাৰণ মানুহক আচলতে এক ধৰণৰ কুসংস্কাৰৰ মাজত তেওঁলোকক বন্দী কৰি ৰাখে। কলিজাৰ সঁচা সুৰসিক্ত বুলি কৈছে। কলিজা, আমাৰ কোৱা হয় যে আমাৰ অন্তৰৰ কথাখিনিহে আচলতে সঁচা। আমাৰ মানুহৰ, বিভিন্ন মানুহৰ আমি দেখোঁ দুমুখীয়া চৰিত্ৰ থাকে, কিন্তু কি হয়, সেই দুমুখীয়া চৰিত্ৰৰ মানুহবিলাকৰো কিন্তু ভিতৰৰ এখন ছবি থাকে। আমি সাধাৰণতে যিসমূহ দেখি থাকোঁ তাৰ অন্তৰালতো কিছুমান সৰু সৰু কথা থাকে বা এখন বিপৰীত ছবি থাকে। সেই ভিতৰুৱা কথাখিনি ক'ত থাকে, অন্তৰত লুকাই থাকে। সেই অন্তৰৰ কথাখিনি কবিয়ে কি কৈছে, সেই অন্তৰৰ কথাখিনিৰে কবিৰ ভিতৰত লুকাই থকা সেই সুৰখিনিৰে কবিয়ে গান গাব, আৰু সেই গীতেৰে কবিয়ে কি কৰিব, মানৱতাৰ গান গাই, মানৱতাৰ যি মহান বাণী, প্ৰেম, দয়া, অনুভূতিৰ বাণী, সেই বাণী কবিয়ে গীতৰ জৰিয়তে বিলাই দিব। মুমূৰ্ষ মানৱক জীৱনৰ বিদ্যুৎ, কিঞ্চিতো যদি দিব পাৰোঁ, আকাশ ধুমুহা আৰু বজ্ৰক, তাৰ বাবে শতবাৰ প্ৰণিপাত কৰোঁ। মুমূৰ্ষ মানে হৈছে একেবাৰে খুব বেয়া অৱস্থা, মানে তোমাৰ একেবাৰে অৱস্থা নাইকিয়া, তথৈবচ অৱস্থা বুলি ক'ব পাৰি। মুমূৰ্ষ মানৱক জীৱনৰ বিদ্যুৎ, কিঞ্চিতো যদি দিব পাৰোঁ, আকাশ ধুমুহা আৰু বজ্ৰক, তাৰ বাবে শতবাৰ প্ৰণিপাত কৰোঁ। কবিৰ যিসমূহ গান আছে তোমালোকে দেখিছা, মানুহে মানুহৰ বাবে গানটো যদি তোমালোকে শুনিছা, তাতো কবিয়ে কৈছে দুৰ্বল মানুহৰ বাবে তেখেতে যুঁজিব। এই দুৰ্বল মানুহৰ বাবে মাত মতাটো, মুমূৰ্ষ মানুহৰ বাবে মাত মতাটো, মুমূৰ্ষ মানুহৰ জীৱনত, মুমূৰ্ষ মানে একেবাৰে বেয়া অৱস্থা মানুহজন, দুৰ্বল মানুহ, সেই দুৰ্বল মানুহ, দুৰ্ভগীয়া মানুহ, সেই দুৰ্ভগীয়া মানুহৰ জীৱনত যদি কবিয়ে কিবা এটা কৰিব পাৰে, তেখেতক যদি অনুপ্ৰেৰণা যোগাব পাৰে, প্ৰেৰণা যোগাব পাৰে, তেখেতসকলৰ বাবে কিবা এটা কাম কৰি থৈ যাব পাৰে, তেখেতে কিন্তু অকমানো যদি সেই কামটো কৰি থৈ যাব পাৰে, তেখেতে কি কৈছে, আকাশ ধুমুহা আৰু বজ্ৰক তেখেতে কিন্তু শতবাৰ প্ৰণিপাত কৰিব। ইমান এই অনুপ্ৰেৰণাখিনি ক'ৰ পৰা পাই আছিলে, কবিয়ে গান লিখা, কবিতা লিখা, কবিয়ে প্ৰকৃতিৰ পৰা পাই আছিলে। কবিয়ে বাৰে বাৰে প্ৰকৃতিকে প্ৰশ্ন কৰি আছিলে। এই কথোপকথনটোত আমি কি দেখিছিলো, কবিয়ে বাৰে বাৰে কথা পাতি আছে। গতিকে কি কৈছে, এই মূৰ্খ মানৱক জীৱনৰ বিদ্যুৎ, মানে জীৱনৰ বিদ্যুৎ মানে বিদ্যুতে কি কৰে, বিদ্যুৎ এক ধৰণৰ শক্তিয়ে, বিদ্যুৎ তোমালোকে জানা সুপৰিবাহী কুপৰিবাহী, সেই বিদ্যুতে কি কৰে, খুব সুপৰিবাহী হলে খুব স্পীডত
সেই বিদ্যুৎটো পাছ হৈ যায়, সেই স্পীডটো, সেই গতিটো যদি দুৰ্বল মানুহৰ জীৱনত যদি কবিয়ে দিব পাৰে, সেই গতি যদি দিব পাৰে, তেতিয়াহ'লে কবিয়ে কিন্তু অকমানো যদি দিব পাৰে, কবিয়ে কিন্তু সদায় প্ৰকৃতিৰ প্ৰতি কৃতজ্ঞ হৈ থাকিব। কাৰণ কবিয়ে যিসমূহ কবিতা লিখিছে, গান লিখিছে, সেই অসীম প্ৰেৰণা কিন্তু কবিয়ে প্ৰকৃতিৰ মাজতে পাইছে। গতিকে আমি বজ্ৰৰ কণ্ঠৰে ধুমুহাৰ শক্তিৰে গীত গাই কপাম দিগন্ত, দানৱৰ সমাজতো গাম মানৱৰ গীত, কলিজাৰ সঁচা সুৰহিত। এইটো ইতিমধ্যে আমি পঢ়িছো। ইয়াত পাঠবোৰ তোমালোকে যি ধৰণে ইতিমধ্যে আমি কবিতাটো আলোচনা কৰিছো, তোমালোকে কবিতাটোত মই আকৌ কৈছো, কবিতাটোত যদি তোমালোকৰ কিবা বুজিব লগা থাকে, কিবা সুধিবলগীয়া থাকে, তেতিয়া তোমালোকে নিশ্চয় আমাৰ কমেণ্ট যোগে তাত সুধিব পাৰিবা। কবিতাটো অকণমান কিছুমান শব্দ বা কিছুমান বাক্যৰ গাঁথনিৰ খেলৰ পৰা হয়তো অকণমান কঠিন লাগিব পাৰে আগৰ কবিতাৰ তুলনাত। এই কবিতাটোত অকণমান সেই তেনেকুৱা ধৰণৰ প্ৰয়োগ কৰিছে, যদিও বা কবিতাটোত সেই মানৱতাবাদৰ কথাই কৈছে। সেই যি আমি আগতে সুখ কবিতাটোত পঢ়োঁতে সেই একে ধৰণৰ মানৱতাবাদৰ যি বাণী, সেই বাণীসমূহে আমি আচলতে পাইছিলোঁ। মানৱতাবাদৰ কথাই কৈছে আচলতে। মানৱতাবাদ যদি তোমালোকে বুজি পাইছা আগতে, গতিকে নিশ্চয়কৈ কবিতাটো বুজি পাবা। কবিতাটো বাৰে বাৰে পঢ়িবা, কবিতাটো পঢ়ি আৰু শেষলৈকে পঢ়িবা। আচলতে তেতিয়া শেষৰ ফালেহে কবিতাটোৰ যিখিনি মূল কথা, সেই কথাখিনি আচলতে শেষৰ ফালেহে ওলাই পৰিছে। গতিকে তোমালোকে নিশ্চয় এই শেষৰ ফালে যেতিয়া তোমালোকে পঢ়িবা, তেতিয়া তোমালোকে পাঠবোধৰ এই ভিতৰুৱা কথাখিনি গম পাই তোমালোকে শেষলৈকে যেতিয়া কবিতাটো পঢ়িবা, তেতিয়া তোমালোকে নিশ্চয়কৈ বুজি পাবা। কথোপকথন, এক ধৰণৰ সাধাৰণ কথোপকথন, প্ৰকৃতি আৰু কবিৰ মাজত কথোপকথন, আৰু সেই কবিয়ে এই অনুপ্ৰেৰণা উৎস, এই বিভিন্ন ধৰণৰ কথাসমূহ মই যিসমূহ কথা কৈছোঁ, এবাৰ যদি কবিতাটো পঢ়ি তোমালোকে এই কথাখিনি চোৱা, তোমালোকে নিশ্চয় বুজি পাবা বুলি মই ভাবিছোঁ। পাঠবোধত ইয়াত কি কৈছে? কবিতাটোত প্ৰবাহিত হৈ আছে মানৱতাৰ সুৰ, ধুমুহাৰ দৰে প্ৰচণ্ড শক্তি লাভ কৰি সমাজৰ উত্তৰণত সেই শক্তি প্ৰয়োগ কৰিবলৈ কবি আগ্ৰহী। বজ্ৰৰ দৰে নিৰ্ভীকতা আৰু উদাত্ত কণ্ঠৰে মানৱতাবাদৰ জয়গান গাবলৈ কবিয়ে যেন ইচ্ছা প্ৰকাশ কৰিছে। আকাশৰ বিশালতাই কবিক যেন সোঁৱৰাই দিছে সংকীৰ্ণতাৰ পৰিধি ভাঙি এক মানৱিক উদাৰতাৰ কথা। মুমূৰ্ষ মানৱক মানৱতাবোধেৰে পুনৰ সঞ্জীৱিত কৰাটোৱে কবিতাটোৰ মুখ্য অভিপ্ৰায়। আমি ইতিমধ্যে কবিতাটো পঢ়োঁতে আমি যিখিনি কথা পাতিলোঁ, কবিয়ে সেই প্ৰকৃতিৰ পৰা অনুপ্ৰেৰণা লাভ কৰি প্ৰকৃতিয়ে কিদৰে কাম কৰিব, প্ৰকৃতিৰ প্ৰেৰণাখিনিয়ে সাধাৰণ মানুহৰ, কোনোবা দুৰ্ভগীয়া মানুহৰ, কোনোবা দুৰ্বল মানুহৰ জীৱনত যদি কবিৰ সেই কণ্ঠই গৈ পিনি তেখেতক কিবা ধৰণেও শক্তি যোগায়, তেতিয়া প্ৰকৃতিৰ প্ৰতি কবি সদায় কৃতজ্ঞ হৈ থাকিব। সেই সকলোখিনি কথাই আচলতে ইয়াত লিখিছে। ইয়াত অকণমান সাহিত্যিকভাৱে লিখিছে কথাখিনি। যদি তোমালোকৰ প্ৰশ্নত এই কথাখিনি যদি তোমালোকে পঢ়া আৰু এই কথাখিনি আধাৰ লৈ পিনি তোমালোকে বিভিন্ন প্ৰশ্ন উত্তৰ কৰিবলৈ উজু হ'ব। কাৰণ যিসমূহ কথা আমি কবিতাটোত আলোচনা কৰি আছোঁ, সেই কথাখিনি আচলতে তোমালোকে যদি এনেকৈ লিখিত বাক্যত লিখা, তোমালোকৰ সেই লিখিত বাক্যৰ লিখাৰ যিটো অভ্যাস, মই আগতো কৈছিলোঁ, আগৰ ক্লাছসমূহতো কৈছোঁ যে তোমালোকে যেতিয়া অভ্যাস কৰিবা, তেতিয়া তোমালোকৰ এনেকুৱা ধৰণৰ শব্দবোৰ প্ৰয়োগ কৰাত তোমালোকৰ সহজ হ'ব আৰু আগলৈ তোমালোকৰ পৰীক্ষাত ভাল নম্বৰ পাবলৈ তোমালোক সক্ষম হ'বা। আৰু আমি এতিয়া প্ৰশ্নাৱলী, চমু প্ৰশ্নাৱলী যিসমূহ আছে, সেই চমু প্ৰশ্নাৱলীসমূহৰ বিষয়ে আমি জানো আহক। চমু উত্তৰ দিয়া বুলি কৈছে। কবিয়ে কাক সংকীৰ্ণতা এৰি দি পূৰ্ণ বিশালতা দিবলৈ আহ্বান জনাইছে? কবিয়ে আকাশক সংকীৰ্ণতা এৰি দি পূৰ্ণ বিশালতা দিবলৈ আহ্বান জনাইছে। এইবোৰ সৰু সৰু প্ৰশ্ন কবিতাটোৰ পৰা ডাইৰেক্ট আহিছে। গতিকে তোমালোকে নিশ্চয়কৈ নিজে পঢ়িব পাৰিবা বুলি মই ভাবিছোঁ। সেই একেখিনি কথাই আগতে আমি যিসমূহ কথা পাতিছিলোঁ, কবিৰ প্ৰাপ্য কি তাক সুধি কোনে প্ৰশ্ন কৰিছিলে? প্ৰচণ্ড ধুমুহাই কবিৰ প্ৰাপ্য সুধি প্ৰশ্ন কৰিছিলে। কবিক বিশাল দৃষ্টি কোনে দিলে? মহাকাশে কবিক বিশাল দৃষ্টি দিলে। এইসমূহ আচলতে 1 নম্বৰীয়া প্ৰশ্ন। তোমালোকে যিমান চমুকৈ আৰু মূল কথাটো ক'ব যদি পাৰিছা এটা বাক্যতে, তোমালোকে নিশ্চয় সম্পূৰ্ণ নম্বৰ পাবা। কাৰণ বেছি দীঘলীয়াকৈ যেতিয়া তুমি এনেকুৱা ধৰণৰ 1 নম্বৰ প্ৰশ্নসমূহ লিখিবলৈ যাবা, 1 নম্বৰীয়া প্ৰশ্নসমূহ, তোমালোকৰ সেই দীঘল প্ৰশ্ন লিখোঁতে তোমালোকৰ টাইম কমি যাব। গতিকে তোমালোকে এনেকুৱা ধৰণৰ শ্বৰ্ট আৰু প্ৰিচাইজকৈ যদি কথাখিনি তোমালোকে লিখিব পাৰা, এই 1 নম্বৰৰ প্ৰশ্নসমূহত তোমালোকৰ টাইম মেনেজমেণ্টৰ কাৰণে এই কথাখিনি ভাল হ'ব। আৰু মুমূৰ্ষ মানৱক জীৱনৰ বিদ্যুৎ কিঞ্চিতো যদি দিব পাৰোঁ, ইয়াত বিদ্যুৎ শব্দই কি বুজাইছে?
ইয়াত বিদ্যুৎ শব্দই প্ৰাণ শক্তিৰ কথা বুজাইছে এই যে মই যে কৈছিলো স্পীড গতি সেই গতিটো কিহৰ গতি সেই মানুহজনৰ জীৱনত এক ধৰণৰ গতি যদি দিব পাৰিছে সেই মানুহজনৰ উঠিব নোৱাৰা হোৱা সেই মানুহজনক মাত বন্ধ হৈ যোৱা সেই মানুহজনক দুৰ্ভগীয়া মানুহজনক দুৰ্বল মানুহজনক যদি এখন হাত হৈ কবি থিয় দিছে তেতিয়াহ'লে সেয়াই হ'ব তেখেতৰ কাৰণে প্ৰাণ শক্তি বা সেই বিদ্যুৎ প্ৰচণ্ড ধুমুহাই কবিক কি প্ৰশ্ন কৰিছিলে প্ৰচণ্ড ধুমুহাই কবিক প্ৰাপ্য কি বুলি প্ৰশ্ন কৰিছিলে প্ৰাপ্য বা অধিকাৰৰ কথা সুধিছিলে এনেকৈ ডাইৰেক্ট তোমালোকে এই কথাখিনি লিখিব পাৰা বা আৰু এখাৰি তোমালোকে এড কৰিব পাৰা কিন্তু তোমালোকে টাইম মেনেজমেণ্টটো চাব লাগিব সেই কথাখিনি সদায় গুৰুত্ব দিবা কবিয়ে সঁচা উদাৰতা কথাষাৰে কি বুজাব খুজিছে সঁচা উদাৰতা কথাষাৰে সংকীৰ্ণতাৰ পৰিধি ভঙা এক মানৱিক উদাৰতাৰ কথা বুজাব খুজিছে সঁচা উদাৰতা কথাৰে কি কৈছে সংকীৰ্ণতাৰ পৰিধি ভঙা এক মানৱিক উদাৰতাৰ কথা বুজাব খুজিছে সংকীৰ্ণতাৰ পৰিধি সেই সংকীৰ্ণ যি নেৰ মনোভাৱ মোৰ স্বাৰ্থপৰ মনোভাৱ মই বৰ মনোভাৱ সেই মনোভাৱ এৰি আচলতে উদাৰ হোৱাৰ কথা কৈছে দিয়া আৰু লোৱাৰ যি প্ৰক্ৰিয়া মানুহে কাৰোবাক কিবা এটা দিলেহে আচলতে কিবা এটা পায় বা এই যি পাৰস্পৰিক নিৰ্ভৰশীলতা মানুহ কেৱল যে নিজে কেৱল নিজৰ বাবে মানুহ নহয় ইজনে সিজনৰ বাবেহে মানুহ প্ৰকৃতিৰ পৰা আমি সেই কথাখিনি শিকিব লগা আছে গতিকে সেই সংকীৰ্ণতাখিনি এৰি এক বিশাল পৰিসৰ হৈ মানুহক আচলতে কবিয়ে কি কৈছে এই মানৱিক উদাৰ হোৱা বা লিবাৰেল হোৱাৰ কথা কৈছে কবিয়ে কিহৰ দ্বাৰা দিগন্ত কপাবলৈ মন মেলিছে চমুকৈ বুজাই লিখা কবিয়ে বজ্ৰৰ কণ্ঠেৰে আৰু ধুমুহাৰ শক্তিৰে গীত গাই দিগন্ত কপাবলৈ মন মেলিছে কবিয়ে কি কৈছে কবিয়ে বজ্ৰৰ কণ্ঠেৰে আৰু ধুমুহাৰ শক্তিৰে গীত গাই দিগন্ত কপাবলৈ মন মেলিছে আকাশ ধুমুহা আৰু বজ্ৰক কবিয়ে কি কাৰণে প্ৰণিপাত জনাইছে বহলাই লিখা মানুহ হৈছে প্ৰকৃতিৰ অংশ প্ৰকৃতিৰ উপাদানবোৰে মানুহক দিব পাৰে অসীম প্ৰেৰণা সেয়েহে আকাশ ধুমুহা আৰু বজ্ৰক কবিয়ে প্ৰণিপাত জনোৱাৰ কথা কৈছে আকাশে কবিক প্ৰদান কৰিলে বিশাল দৃষ্টি যাৰ জৰিয়তে কবিয়ে সংকীৰ্ণতাৰ পৰিধি ভাঙি মানুহৰ মাজত মানৱতাবোধৰ বাণী দাঙি ধৰিবলৈ সক্ষম হৈছে ধুমুহা আৰু বজ্ৰই কবিক প্ৰচণ্ড শক্তি আৰু উদাত্ত কণ্ঠ প্ৰদান কৰিছে যি শক্তি আৰু কণ্ঠেৰে কবিয়ে দানৱৰ সমাজত মানৱৰ গীত গাই দিগন্ত কবাবলৈ সক্ষম হৈছে মৃতপাই সমাজখনক কবিয়ে পুনৰ সঞ্জীৱিত কৰাত আকাশ ধুমুহা আৰু বজ্ৰৰ পৰা পোৱা প্ৰেৰণাৰ বাবে কবিয়ে প্ৰণিপাত জনাইছে আমি কৈছো যে এই কথাখিনি তোমালোকে মই যেতিয়া কবিতাটো বুজাই আছিলো এই কথাখিনি মই কৈ দিছিলো আচলতে কিন্তু তাৰোপৰি ইয়াত বুজিবলগীয়া কথা অলপ থাকে তাৰোপৰি মই তোমালোকক আগতো কৈছিলো যে এই ধৰণৰ প্ৰশ্নসমূহ থাকিলে তোমালোকে ফ্ৰেমিংটোৰ ওপৰত গুৰুত্ব দিবা ইয়াত কেনেকুৱা ধৰণে আচলতে টেকনিক্যালি তোমালোকে কি কৰিব পাৰা উত্তৰ লিখোতে কেনে ধৰণে প্ৰয়োগ কৰিব পাৰা সেই কথাখিনি কোৱাৰ লগতে মই থুলমূলকৈ ইয়াৰ যিখিনি ভাৱ আছে সেই ভাৱখিনি তোমালোকক বুজাই দিম ইয়াত কৈছে যে মানুহ হৈছে প্ৰকৃতিৰ অংশ মানুহ কি কৈছে মানুহ হৈছে প্ৰকৃতিৰ অংশ এই বাক্যটো যে লৈ আহিলো এই বাক্যটো ধৰা এই বাক্যটো ইয়াত আকাশ ধুমুহা আৰু বজ্ৰক কি কাৰণে প্ৰণিপাত জনাইছে আমি এনেকৈও লিখিব পাৰিলোহেঁতেন যে আকাশ ধুমুহা আৰু বজ্ৰক কবিয়ে প্ৰণিপাত জনোৱাৰ কাৰণ হৈছে এনেকৈ বুলিও লিখিব পাৰিলোহেঁতেন কিন্তু আমাৰ যি ষ্টাৰ্টিং বা আমাৰ যি ইন্ট্ৰডাকশ্যন সেই ইন্ট্ৰডাকশ্যনত এনেকুৱা ধৰণৰ এক দুই দীঘল প্ৰশ্নত বিশেষকৈ এক দুটা লাইন যদি আমি দিব পাৰোঁ এটা দুটা লাইন যদি আমি দিব পাৰোঁ সেয়া তাৰ কাৰণে তোমালোকে এক্সট্ৰা মাৰ্কছ পোৱাৰ তোমালোকৰ সম্ভাৱনা থাকে মানুহ হৈছে প্ৰকৃতিৰে অংশ প্ৰকৃতিৰ উপাদানবোৰে মানুহক দিব পাৰে এইটো এক্সট্ৰা এটা মানুহ হৈ আছে মানুহক দিব পাৰে অসীম প্ৰেৰণা এই যিটো ইন্ট্ৰডাকশ্যন এই ইন্ট্ৰডাকশ্যনৰ লাইন এখাৰি বা দুখাৰি এই প্ৰশ্নটো ধৰা 3 নম্বৰ আহিলে বা 4 নম্বৰ আহিলে তেতিয়া তোমালোকে কি কৰিবা এই এনেকুৱা ধৰণৰ ইন্ট্ৰডাকশ্যনৰ লাইন দিলা এই ইন্ট্ৰডাকশ্যনৰ লাইনটোৱে তোমালোকৰ যি প্ৰশ্নটোৰ টেকনিক্যালি প্ৰশ্নটো অলপ ভাল কৰি তুলিব আৰু সেই আকাশ ধুমুহা আৰু বজ্ৰক কবিয়ে প্ৰণিপাত জনোৱাৰ কথা কৈছে আমি এইডোখৰতহে আমাৰ ইন্ট্ৰডাকশ্যনটো শেষ কৰিছো তাৰ পিছতহে আমি মানে ইয়াৰ প্ৰশ্নটোৰ মূল কথাখিনি লৈ আহিম কবিয়ে কি কৈছে ইয়াত আকাশে কবিক প্ৰদান কৰিলে বিশাল দৃষ্টি যাৰ জৰিয়তে কবিয়ে সংকীৰ্ণতাৰ পৰিধি ভাঙি মানুহৰ মাজত মানৱতাবোধৰ বাণী দাঙি ধৰিবলৈ সক্ষম হৈছে চিম্পল কথা যে আকাশে কবিক বিশাল দৃষ্টি দিছিলে কবিতাটোত কৈছিলে বিশাল দৃষ্টি মানে হৈছে সেই দৃষ্টি যি অন্তৰ্দৃষ্টি মানুহৰ ভিতৰত থাকে অন্তৰ্দৃষ্টি মানুহৰ ভিতৰত লুকাই থকা সেই দৃষ্টি অন্তৰ্দৃষ্টি বুলি যাক কোৱা হয় সেই দৃষ্টি যাৰ জৰিয়তে কবিয়ে কি কৰিছে সংকীৰ্ণতাৰ পৰিধি ভাঙিছে সংকীৰ্ণতাৰ মানে এই নেৰ' মাইণ্ডেড থিংকিং বিলাক যোনবিলাক ভাল বেয়া আৰু চিন্তাৰ মাজৰ এই সীমাডালত থাকি চিন্তা কৰা
আতকৈ যদি সাহসী হৈ যেতিয়া চিন্তা কৰিছে তাক কোৱা হয় সেই সংকীৰ্ণতাৰ পৰিধি ভঙা বুলি। সেই সংকীৰ্ণতাৰ পৰিধি ভাঙি কবিয়ে কি কৰিছে মানৱতাবোধৰ বাণী দাঙি ধৰিবলৈ সক্ষম হৈছে। যি শক্তি আৰু কণ্ঠেৰে কবিয়ে দানৱৰ মাজত মানৱৰ গীত গাইছে। মানে কবি সাহসী হৈ উঠিছে। কবিয়ে কি কৰিছে সেই প্ৰকৃতিৰ পৰা অনুপ্ৰেৰণাখিনি ল'লে। অনুপ্ৰেৰণাখিনি লৈ কি কৰিছে কবিয়ে যিসমূহে কুসংস্কাৰ কৰি আছে, যিসমূহে দুৰ্নীতি কৰিছে, সাধাৰণ মানুহৰ ওপৰত অত্যাচাৰ কৰিছে, সেই মানুহখিনিৰ কাৰণে যাৰ অন্তৰত প্ৰেম দয়াৰ ভাৱ নাই, অহংকাৰী, সেই মানুহখিনিৰ দানৱ বুলি কোৱা হৈছে আচলতে। সেই দানৱৰ মাজত কি কৰিছে, সেই দানৱৰ মাজত কবিয়ে মানৱতাৰ গান গোৱাৰ এক ধৰণৰ সাহস কৰিছে, দুঃসাহস কৰিছে। আৰু সেই দুঃসাহসখিনি কবিয়ে কাৰ পৰা প্ৰেৰণা হিচাপে লৈছে? কবিয়ে লৈছে আকাশ ধুমুহা আৰু বজ্ৰৰ পৰা। আৰু সেই কাৰণেই কবিয়ে আকাশ ধুমুহা আৰু বজ্ৰক প্ৰণিপাত জনাইছে, মানে প্ৰাৰ্থনা জনাইছে। মৃতপ্ৰায় সমাজখনক কবিয়ে পুনৰ সঞ্জীৱিত কৰাত, সেই সমাজখন আচলতে মৰি গৈছে। এখন সমাজ যেতিয়া মৰি যায় তেতিয়া কি হয়? সমাজত কুসংস্কাৰে দেখা দিয়ে, সমাজত অনিয়ম আহে বিভিন্ন ধৰণৰ। সেই অনিয়ম, অনীতি, দুৰ্নীতি সেইসমূহে মাৰি পেলোৱা এখন সমাজ, সেই সমাজখনক জাগ্ৰত কৰিবৰ বাবে কবিয়ে কি কৰিছে? কবিয়ে বজ্ৰৰ পৰা পোৱা প্ৰেৰণাৰ বাবে কবিয়ে আকাশ ধুমুহা আৰু বজ্ৰক প্ৰেৰণা জনোৱাৰ বাবে কবিয়ে প্ৰণিপাত জনাইছে। এই যিখিনি কথা ইয়াত দেখিছা তোমালোকে, কিছুমান শব্দ, এতিয়া বিশাল দৃষ্টি, এইটো কবিতাটোৰে শব্দ বাৰু। বজ্ৰই কবিক প্ৰচণ্ড শক্তিৰ অত্যন্ত কণ্ঠ প্ৰদান কৰিছে। কণ্ঠৰে কবিয়ে দানৱৰ মাজত মানৱৰ গীত গাই দিগন্ত কপাবলৈ সক্ষম হৈছে। এই ধৰণৰ লাইনবোৰ তোমালোকে যেতিয়া লিখিবা, নিজে লিখি লিখি গৈ থাকিবা, তোমালোকৰ যিমানে প্ৰেক্টিচ কৰিবা লিখিবলৈ, তোমালোকে সিমানে তেনেকুৱা ধৰণৰ লাইন লিখিবলৈ সক্ষম হ'বা। আৰু ইয়াত কৈছে যে মৃতপ্ৰায়, ইয়াত মৰিবলৈ ধৰা এখন সমাজ বুলি আমি লিখিব পাৰিলোহেঁতেন, কিন্তু আমি মৃতপ্ৰায় শব্দটো লিখিছো, যাৰ কাৰণে নেকি আমি কি হৈছে, সেই লিখিত শব্দটো তাৰ কাৰণে নেকি কি হৈছে, ছুটি হৈ গৈছে লাইনটো, তাৰোপৰি শুনিবলৈ শুৱলা হৈ গৈছে। পুনৰ সঞ্জীৱিত, ইয়াত পুনৰ জাগ্ৰত বা তাত দিয়াৰ দৰে কিঞ্চিত সহায়, এনেকুৱা ধৰণৰ শব্দও প্ৰয়োগ কৰিব পাৰিলোহেঁতেন, কিন্তু ইয়াত সঞ্জীৱিত মানে সঞ্জীৱন কৰা, মানে কি হৈছে জীয়াই তোলা শব্দৰ ঠাইত ইয়াত সঞ্জীৱিত শব্দটো প্ৰয়োগ কৰা হৈছে। জীয়াই তোলা, দুটা শব্দ লগালগ তোমালোকৰ টাইম এক ছেকেণ্ড হ'লেও বেছিকে যাবগৈ। ইয়াত সঞ্জীৱিত শব্দটো তোমালোকে লিখি দিয়াৰ লগে লগে বাক্যৰ গাঁথনিটোও শুৱলা হৈছে, আৰু তোমালোকৰ সময়ক লৈ খুব গুৰুত্ব আছে। বিশেষকৈ পঢ়ি থকা হয় যে অসমীয়া পেপাৰখনত কি হয়, থাকি যায়, লাষ্টত থাকি যায়। এই থাকি যোৱা সমস্যাটো তেতিয়াহে আঁতৰি হ'ব যেতিয়া তোমালোকে ভালকৈ প্ৰেক্টিচ কৰিবা, আৰু এই শব্দসমূহ প্ৰয়োগ কৰি সঠিক সময়ত সঠিক শব্দ প্ৰয়োগ কৰাটো, আৰু বাক্যৰ গাঁথনিটো যেতিয়া তোমালোকে শুদ্ধ কৰি, আৰু মূল কথাখিনি তোমালোকে যদি শ্বৰ্টকৈ কোৱা, এইটো প্ৰশ্ন উত্তৰ তোমালোকে আৰু শ্বৰ্টকৈ লিখিব পাৰা যদি ইয়াৰ মূল কথাখিনি তোমালোকে তাত ফুটাই তুলিব পাৰিছা। গতিকে সেয়া তোমালোকৰ নিজৰ ক্ৰেডিট, তোমালোকে কেনেকৈ প্ৰেক্টিচ কৰিছা। এতিয়া আমি ইয়াৰ নেক্সট প্ৰশ্নটোলৈ আহোঁ। ব্যাখ্যা কৰা প্ৰশ্ন আছিলে, বজ্ৰৰ গৰ্জনে বক্ষ উজাৰি কলে তোমাৰ কাম্য কি কোৱা? মই কলো বজ্ৰ তোমাৰ শক্তিশালী উদাত্ত কণ্ঠতে দিয়া। উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ডক্টৰ ভূপেন হাজৰিকা দেৱৰ দ্বাৰা বিৰচিত প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে। মই কৈছিলো যে এনেকুৱা ধৰণৰ ব্যাখ্যা কৰা প্ৰশ্ন আহিলে এই ফ্ৰেমিংটো তোমালোকক লাগিব। যদি আগৰ ক্লাছটো চাইছা নিশ্চয়কৈ জানিছাই, বা কিছুমানে নতুনকৈ যদি আজিৰ পৰা চাবলৈ লৈছে তেওঁলোকৰ কাৰণে মই কৈ দিছো যে এই যিসমূহ ব্যাখ্যা কৰা প্ৰশ্ন থাকে, ব্যাখ্যা কৰা প্ৰশ্নত এই ধৰণে প্ৰথমতে 3টা পেৰেগ্ৰাফত আমি উত্তৰটো লিখিব লাগিব। প্ৰথম পেৰেগ্ৰাফটোত আমি উক্ত কবিতা ফাঁকি, এই কবিতা ফাঁকি ক'ৰ পৰা আনিছে, সেই ক'ৰ পৰা আনিছে আৰু কোনে লিখিছে, সেই কথাখিনি আমি এনেদৰে লিখিব লাগিব। এনেদৰে লিখাৰ পিছত তাত মূল কথাটো কি কৈছে, এশাৰীত সেই কথাটো, এশাৰী বা দুশাৰীত আমি সেই কথাটো লিখি শেষ কৰিব লাগিব। ইয়াত কি কথা কৈছে, ইয়াত বজ্ৰৰ গৰ্জনে বক্ষ উজাৰি কলে তোমাৰ কাম্য কি কোৱা? মই কলো বজ্ৰ তোমাৰ শক্তিশালী উদাত্ত কণ্ঠতে দিয়া। কবিতা ফাঁকিৰ জৰিয়তে কবিয়ে মানৱৰ সমাজত সম্প্ৰীতিৰ বাণী প্ৰচাৰ কৰিবলৈ প্ৰকৃতিৰ উপাদানবোৰৰ পৰা শক্তি আৰু প্ৰেৰণা আহৰণ কৰাৰ কথা কৈছে। মানে সেই সম্প্ৰীতিৰ বাণী য'ত কোনো ধৰণৰ আচলতে হিংসা ভাৱ, য'ত দুৰ্ভগীয়াজনক শোষণ কৰাৰ যি ভাৱ, সেই ভাৱ নাথাকে, সেই তেনেকুৱা ধৰণৰ এখন সমাজ গঢ়ি তুলিবৰ বাবে, তেনেকুৱা ধৰণৰ এখন সমাজক পুনৰ জীয়াই তুলিবৰ কাৰণে কবিয়ে এই প্ৰেৰণাখিনি লোৱাৰ কথা আচলতে ইয়াত কোৱা হৈছে। এই কথাখিনি আমি শ্বৰ্টকৈ এনেকৈ লিখিব লাগিব। তাৰপিছতহে আমি আমাৰ ইয়াত যিখিনি কথা কৈছে, ইয়াত কি কৰিব দিছে, এই কথাখিনিক ব্যাখ্যা কৰিব দিছে। ইয়াত কি কৈছে সেই কথাখিনি আমি 3 নম্বৰ পেৰেগ্ৰাফটোত থুলমূলকৈ আমি লিখিব লাগিব। ইয়াত কৈছে যে মানুহ হৈছে প্ৰকৃতিৰ অংশ,
প্ৰকৃতিৰ উপাদানসমূহৰ মাজতে মানুহে শক্তি আৰু সামৰ্থ্যতা লাভ কৰে। এই আগৰ দৰে কৈছো যে আকৌ এইখিনি হৈছে ইন্ট্ৰডাকশ্যন পাৰ্ট। ইয়াত আমি ইন্ট্ৰডাকশ্যন পাৰ্ট হিচাপে আমি এইখিনি প্ৰয়োগ কৰিছো যে প্ৰকৃতিৰ উপাদানসমূহৰ মাজতে মানুহে শক্তি আৰু সামৰ্থ্যতা লাভ কৰে। এই শক্তি আৰু সামৰ্থ্যতা লাভ কৰাৰ কথাটো স্থল, বায়ু, জল এইকেইটা প্ৰকৃতিৰে উপাদান। মই লৈ আহিছো শব্দকেইটা, তাত ডাইৰেক্ট প্ৰকৃতি বুলি কোৱা হৈছে। স্থল, বায়ু আৰু জল এইটো মেইন প্ৰকৃতিৰ উপাদান। গতিকে এই শব্দকেইটা তোমালোকে প্ৰয়োগ কৰিব পাৰা। ইয়াৰ লগতে কি হৈ যাব তেতিয়া, মানুহক দিব পাৰে অসীম প্ৰেৰণা। এই কথাখিনি আচলতে ইন্ট্ৰডাকশ্যন হিচাপেহে ব্যৱহাৰ কৰা হৈছে। তাৰপিছত আমি কি কৈছো, তাৰপিছত কবিয়ে বজ্ৰৰ দৰে নিৰ্ভীকতা আৰু উদাত্ত কণ্ঠৰে মানৱতাৰ জয়গান গাবলৈ ইচ্ছা প্ৰকাশ কৰিছে। ইয়াত এই কথাখিনি কিন্তু জড়িত, ইন্ট্ৰডাকশ্যন যদিও এই কথাখিনি সেই ব্যাখ্যা কৰা সেই কথাখিনিৰ লগত জড়িত, সেইকাৰণেহে আচলতে ইয়াত লৈ অহা হৈছে। প্ৰকৃতিৰ যে মানুহ যে প্ৰকৃতিৰ উপাদান, প্ৰকৃতি কি হয়, এই কথাখিনি থুলমূলকৈ এশাৰীত বা দুশাৰীত যেতিয়া লিখা হৈছে, তেতিয়া কি হৈছে, তেতিয়া ইয়াৰ যিটো প্ৰশ্নৰ যিটো গাঁথনি, সেই গাঁথনিটো বাক্যৰ যি গাঁথনি, সেই বা প্ৰশ্নৰ যিটো ফ্ৰেমিংটো অকণমান ভাল হয় বুলি মই ভাবোঁ। তাৰ পৰা কি হৈছে, এই মূল কথাখিনি তোমালোকে তাৰপিছত লিখিছা। সেয়েহে কবিয়ে বজ্ৰৰ পৰা শক্তিশালী আৰু উদাত্ত কণ্ঠ দি বিচাৰিছে, যাতে তেওঁ সেই শক্তিশালী উদাত্ত কণ্ঠৰে মানৱতাৰ জয়গান গাব পাৰে। মানৱতাৰ জয়গান গাব পাৰে বুলি কবিয়ে কৈছে যে এই একেখিনি কথাই আমি কবিতাটোত আলোচনা কৰিছিলোঁৱে, যে সেই কবিয়ে যিখিনি মানুহ দুৰ্বল, যিখিনি মানুহে শোষণৰ বলি হৈছে, যিখিনি মানুহ অত্যাচাৰৰ বলি হৈছে, যিখিনি মানুহে দানৱ ৰূপী দুৰ্নীতিপৰায়ণ মানুহে শোষণ কৰিছে, সেই মানুহখিনিৰ বিৰুদ্ধে কবিয়ে মানৱতাৰ গান গাবলৈ, মানৱতাৰ কলম তুলিবলৈ কবিয়ে এই শক্তিখিনি, অনুপ্ৰেৰণাখিনি বজ্ৰৰ পৰা যে লৈছে, উদাত্ত কণ্ঠই হওক বা তেখেতৰ যি শক্তিশালী সেই কণ্ঠটো, কবিয়ে যে সেই কণ্ঠ, কবি আচলতে এজন গীতিকাৰো আমি জানোৱে, ভূপেন হাজৰিকা। সেই ভূপেন হাজৰিকাৰ যি কণ্ঠ, সেই কণ্ঠত যদি এটা শক্তি প্ৰয়োগ নহয়, তেতিয়া এই দুৰ্ভগীয়া মানুহজন, এই দুৰ্বল মানুহজন কেনেকৈ জাগ্ৰত হ'ব? তাত এটা শক্তি থাকিব লাগিব। সেই শক্তিখিনি, সেই ভাৱখিনি কবিয়ে প্ৰকৃতিৰ পৰা যে বিচাৰিছে, সেই কথাখিনিয়ে আমি ইয়াত ফ্ৰেমিং কৰিছোঁ। তোমালোকে এই কথাখিনি মন কৰিবা, ইয়াত কেনেকৈ আচলতে এই বাক্যখিনি প্ৰয়োগ কৰিছে, তোমালোকে নিজেই এইখিনি যেতিয়া লিখিবা, তোমালোকে এই পঢ়ি পানি যেতিয়া নিজেই লিখিবা, তোমালোকে এই কথাখিনি বুজি পাবা। সেয়েহে আকাশ তুমি সংকীৰ্ণতা এৰি দিয়া, অৱদান ৰূপে তোমাৰ পূৰ্ণ বিশালতা দিয়া, যদি আজিয়ে দিয়া। কবিয়ে আজিয়েনো কিয় দিবলৈ কৈছে, মানে এতিয়াই কিয় লাগে, সেই কথাটো ইয়াত কৈছে। আকৌ সেই ফ্ৰেমিংটো ইয়াত আছে যে উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ভূপেন হাজৰিকাদেৱৰ দ্বাৰা ৰচিত প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক কবিতাটোৰ পৰা তুলি দিয়া হৈছে। কবিতা ফাঁকিৰ জৰিয়তে আকাশৰ দৰে উদাৰ আৰু বিশাল মানৱতাবোধৰ কথা কোৱা হৈছে। কবিতাটো আচলতে আমি আৰম্ভণিৰ পৰাই কৈ আছো যে এইটো এটা মানৱতাবাদবোধৰ কবিতা। মানৱতাবাদ আমি এই জানোৱে যে য'ত মানুহৰ কথা কোৱা হয়, য'ত মানুহক আচলতে মানুহ যে প্ৰেম দয়াৰ ভাৱেৰে আগবাঢ়ি যাব লাগে, বা মানুহৰ মাজত যে দুৰ্নীতিপৰায়ণ ভাৱ থাকিব নালাগে, সেই বিশাল যি বাণী য'ত লুকাই থাকে, সেয়াই হৈছে মানৱতাবাদ সাধাৰণভাৱে ক'বলৈ গ'লে। আৰু সেই মানৱতাবোধ বা উদাৰতা, সেই শব্দসমূহৰ প্ৰয়োগ কৰি তোমালোকে ইয়াত আচলতে বাৰে বাৰে প্ৰয়োগ কৰিব পাৰিবা ইয়াৰ যিকোনো প্ৰশ্ন আহিলে। ইয়াত কৈছে যে কবিয়ে প্ৰকৃতিৰ উপাদানবোৰৰ পৰা শক্তি আৰু প্ৰেৰণা আহৰণ কৰিছে। আকাশৰ বিশালতাই কবিক যেন সোঁৱৰাই দিছে সংকীৰ্ণতাৰ পৰিধি ভঙা এক মানৱিক উদাৰতাৰ কথা। সেয়েহে কবিয়ে নিজৰ মনটো আকাশৰ দৰে বিশাল আৰু উদাৰ হোৱাটো কামনা কৰিছে। সাধাৰণভাৱে কথাখিনি লিখা হৈছে। প্ৰকৃতিৰ উপাদানৰ পৰা কবিয়ে আকৌ আমি আগৰ দৰে শক্তি আৰু প্ৰেৰণা পোৱাৰ কথা কৈছোঁ। আকাশৰ বিশালতা, আকাশখন কিমান ডাঙৰ আমি জানো, সেই আকাশৰ বিশালতাই কবিক কি সোঁৱৰাই দিছে, মনত পেলাই দিছে। সংকীৰ্ণতাৰ পৰিধি ভঙাৰ কথা কৈছে, সংকীৰ্ণতাৰ পৰিধি ভাঙি মানৱিক উদাৰতাৰ কথা কৈছে। কবিয়ে নিজৰ মনটো আকাশৰ দৰে বিশাল আৰু উদাৰ হোৱাটো কামনা কৰিছে। কবিয়ে নিজৰ মনৰ মাজতে সেই শক্তিখিনি লুকাই আছে। কবিয়ে সেই মনৰ মাজত যেতিয়া সেই শক্তিখিনি বিশাল হ'ব, তেতিয়াহে আচলতে কবিয়ে এই দুৰ্ভগীয়াজনৰ কাৰণে মাত মাতিব পাৰিব, দুৰ্ভগীয়াজনৰ কণ্ঠ হ'ব পাৰিব। গতিকে সেই কথাখিনি ইয়াত কৈছে। সেই কথাখিনি তোমালোকে, এই প্ৰশ্নৰ উত্তৰখিনি তোমালোকে নিজে ইয়াৰ পৰা আলম লৈ পিনি লিখি চাবা। তোমালোকে প্ৰেক্টিচ যিমানে কৰিবা, তোমালোকৰ সিমানে
পৰীক্ষাত এই প্ৰশ্নসমূহৰ উত্তৰ তোমালোকে তাত আহিলে তোমালোকে টেকেল কৰিবলৈ তোমালোকৰ সুবিধা হ'ব। আজিলৈ আচলতে এই পাঠটোত ইমানখিনি আচলতে প্ৰশ্নত আৰু কেইটামান প্ৰশ্ন উত্তৰ আছিলে, সেই প্ৰশ্ন উত্তৰসমূহ আমি পিছৰ পৰ্যায়ত আলোচনা কৰিম। কিন্তু পাঠটো তোমালোকে মেইন কথাটো হৈছে পাঠটো বুজি পোৱাটো। পাঠটো বুজি পাঠটোৰ যিসমূহ ব্যাখ্যা কৰা প্ৰশ্ন আছে মই কৈছোৱে, এই ব্যাখ্যা কৰা প্ৰশ্নসমূহ তোমালোকে ইয়াৰ আলম লৈ পিনি লিখিবা। তোমালোকে নিজৰ কথাৰে পাঠবোধটো এবাৰ লিখি চাবলৈ চেষ্টা কৰিবা। তোমালোকে কবিতাটো পঢ়ি তোমালোকে তাৰ যিটো পাঠবোধ সেই পাঠবোধটো নিজৰ ভাষাৰে তোমালোকে লিখিবলৈ চেষ্টা কৰিবা। আৰু যদি তাত অসজা লাগে তেতিয়া তোমালোকে গম পাবা যে ক'ৰবাত নহয় ক'ৰবাত তোমালোকে কবিতাটো বুজা নাই, তেতিয়া নিশ্চয়কৈ তোমালোকে এই ভিডিঅ'টো চাব পাৰা আৰু আকৌ চাব পাৰা, বা আকৌ তোমালোকে আমাক কিবা যদি বুজি পোৱা নাই কমেণ্ট যোগে জনাব পাৰিবা। প্ৰশ্ন উত্তৰসমূহ তোমালোকে কৰিবা। প্ৰশ্ন উত্তৰসমূহ তোমালোকে কি কৰিবা, প্ৰশ্ন উত্তৰসমূহ কৰোঁতে তোমালোকে ইয়াৰ আলম লৈ পিনি লিখিবা। মই বাৰে বাৰে কৈ আছোঁ যে যিসমূহ টান শব্দ আছে তোমালোকৰ নতুন যেন লাগিছে, তোমালোকৰ টোকা বহীত সেই শব্দবোৰ লিখি তাৰ অৰ্থবোৰ লিখিবা। আৰু সেই শব্দবোৰ তোমালোকে সঠিক ঠাইত প্ৰয়োগ কৰাৰ প্ৰেক্টিচ এতিয়াৰ পৰা কৰিবা। তেতিয়া তোমালোকে কৌশলগতভাৱে আগবাঢ়ি যাব পাৰিবা এতিয়াৰ পৰা। টাইম মেনেজমেণ্ট বা এনেকুৱা ধৰণৰ সমস্যাসমূহ ভৱিষ্যতে নহয়। আৰু তাৰোপৰি এই কবিতাটোৰ যি কবি পৰিচয়টো পঢ়িবলৈ কেতিয়াও নাপাহৰিবা। কবি পৰিচয়ৰ পৰা খুব সঘনাই প্ৰশ্ন অহা দেখা যায়, আৰু ভূপেন হাজৰিকাৰ দৰে এক বিশাল ব্যক্তিত্বৰ প্ৰশ্ন নিশ্চয়কৈ পৰীক্ষাত আহিবই। গতিকে কেৱল মাত্ৰ এই কবিতাটোত কেৱল মাত্ৰ তোমালোকৰ পাঠ্যপুথিৰ বাবেই নহয়, এক ধৰণৰ বিশাল মানৱতাবোধৰ কথা আছিলে। গতিকে ভূপেন হাজৰিকাৰ বিষয়ে জানিবলৈ হ'লে বা ভূপেন হাজৰিকাৰ চিন্তাৰ বিষয়ে জানিবলৈকে তোমালোকৰ পাঠ্যপুথিত এই কবিতাটো দিছে বুলি মই ভাবিছোঁ। নিশ্চয়কৈ তোমালোকে ভিডিঅ'টো চাই প্ৰশ্ন উত্তৰসমূহ কৰিবা বুলি মই আশা ৰাখিলোঁ। আৰু কিবা যদি সমস্যা থাকে তোমালোকে ইউটিউবৰ জৰিয়তে আমাক যোগাযোগ কৰিবা বুলি আশা কৰিলোঁ। গতিকে আজিলৈ ইমানে আছিলে। সকলোকে ধন্যবাদ।